নমস্কাৰ মই কিৰণ কুমাৰ গগৈ ইউনিচেনিৰ প্ৰতিজন দৰ্শকক এই মুহূৰ্তত স্বাগতম জনাইছো প্ৰত্যেকৰ সন্মুখত এতিয়া এটাই প্ৰশ্ন দিছপুৰৰ 2021 ৰ বিধানসভা নিৰ্বাচনত কোনে দিছপুৰ দখল কৰিব কোন মুখ্যমন্ত্ৰী হ'ব এক বৃহৎ প্ৰশ্ন আৰু প্ৰত্যেকৰে মনত এতিয়া কেৱল উদ্বিগ্নতা দিছপুৰত কোনে চৰকাৰ গঠন কৰিব বিজেপি মিত্ৰজোঁটেৰে কংগ্ৰেছৰ মহাজোঁটে এনে ধৰণৰ প্ৰশ্ন ইতিমধ্যে উত্থাপন হৈছে আৰু অসমৰ ৰাইজে ইউনিচেনিৰ দৰ্শকসকলে দেখি আছে যে প্ৰত্যেকটো আপডেট আমি দি আছো আসলতে কোনে কিমান ভোটৰ ব্যৱধানত আগবাঢ়ি আছে কোন আসলতে পিছ পৰি আছে সকলো খবৰ আমি ইউনিচেনিৰ দৰ্শকসকলক পুৱাৰ পৰা দি আছো আৰু এই মুহূৰ্তটো আমি আপোনালোকক সকলো খবৰ অগ্ৰগতিৰ খবৰ আমি আপোনালোকক দেখুৱাম প্ৰথমে আমি আপোনালোকৰ মনত আপোনালোকৰ চকুৰ সন্মুখত ভাহি উঠা এটা বিশেষ দৃশ্য এই মুহূৰ্তত প্ৰথমে দেখাই দিব খুজিছো আৰু অগ্ৰগতিৰ খতিয়ান আমি ইয়াৰ পিছতে আপোনালোকৰ সন্মুখলৈ আগবঢ়াম আমি এটা বিশেষ ভিজুৱেল এই মুহূৰ্তত আপোনালোকক দেখুৱাব খুজিছো আৰু এই ভিজুৱেলটোৱে আসলতে আপোনালোকক কব যে এই বাতৰি আসলতে কোন যাব এই বাতৰি কোন গৈ আসলতে দিছপুৰ দখল কৰিব এই বাতৰি গৈ কোন মুখ্যমন্ত্ৰী হ'ব পিচিআৰ টিমক আমি অনুৰোধ জনাইছো সেই বিশেষ ভিজুৱেলটো দেখাবলৈ আপোনালোকে প্ৰত্যক্ষ কৰক এইয়া সকলোৰে দৃষ্টি আকৰ্ষণ হৈ থকা আসলতে এইয়া জনতা ভৱন এই বাতৰি যি বাট দেখিছে এই বাতৰি আপোনালোকে ভোট দিয়া সপোনৰ জনপ্ৰতিনিধিজন এই বাতৰি মন্ত্ৰী হৈ যাব এই বাটতেই আসলতে আছে জনতা ভৱন আৰু এই জনতা ভৱনত কোনে চৰকাৰ দখল কৰিব আসলতে বিজেপি মিত্ৰজোঁট নে কংগ্ৰেছৰ মহাজোঁটে চৰকাৰ গঠন কৰিব এই জনতা ভৱনৰ প্ৰতি প্ৰত্যেকজন ৰাজনৈতিক নেতাৰে আছে বিশেষ আকৰ্ষণ প্ৰত্যেকজন অসমৰ দৰ্শকৰ আছে বিশেষ আকৰ্ষণ এই বাতৰি আপোনালোকে জনতা ভৱনলৈ যাব আপোনাৰ সপোনৰ চৰকাৰখনৰ আপোনাৰ সপোনৰ মন্ত্ৰীজনৰ কাষলৈ যাব অন্য এটা দৃশ্য আমি দেখাব খুজিছো সমগ্ৰ অসমৰ দৰ্শকৰ বাবে ভৈৰৱকুণ্ডৰ পৰা মেন্দি পথাৰলৈ ধুবুৰীৰ পৰা হদিয়াৰে প্ৰত্যেকজন আসলতে ভোটাৰ ৰাইজৰ এই ছবিখন চাবলৈ মন যায় যে আমাৰ সপোনৰ মন্ত্ৰীগৰাকী কোন বাটেৰে যাব এইফালে দি যাব আপোনাৰ সমষ্টিৰ বিধায়কজন এই আপোনালোকে দেখিছে দিছপুৰ স্থিত গণেশগুৰিৰ যি প্ৰৱেশদ্বাৰ বিধায়ক আৱাস কলনীৰ এই বাটেৰে আপোনালোকৰ সপোনৰ বিধায়কজন এই বাটেৰে গৈ 2021 ৰ বিধানসভা নিৰ্বাচনত জয়ী হৈ বিধায়ক হ'ব আৰু আপোনালোকে অত্যন্ত গণতন্ত্ৰক আসলতে সন্মান জনাই যিসকল ভোটাৰ ৰাইজে ভোটদান কৰিলে আৰু এই সকল ভোটাৰ ৰাইজৰ সপোনৰ জনপ্ৰতিনিধিজন এই বাটেৰে গৈ মন্ত্ৰী হ'ব এই বাটেৰে গৈ বিধায়ক হ'ব এই মুহূৰ্তত আমি আমাৰ ষ্টুডিঅত উপস্থিত আছে কেইবাজনো গুৰুত্বপূৰ্ণ আমাৰ অতিথি সেই অতিথিসকলক প্ৰথমে মই ইউনিচেনিৰ দৰ্শকক আমি চিনাকি কৰাই দিব খুজিছো আমাৰ সৈতে আছে জয়ন্ত গোস্বামী বিজেপিৰ মুখপাত্ৰ আমাৰ সৈতে আছে হিৰকজ্যোতি বৰা প্ৰাক্তন কটনিয়ান ছাত্ৰ প্ৰতিনিধিৰ অত্যন্ত এজন শক্তিশালী নেতা যি আসলতে নতুন প্ৰজন্মই কি দৃষ্টিৰে 2021 ৰ বিধানসভা নিৰ্বাচনক লক্ষ্য কৰিলে কব আৰু মোৰ লগত আছে সতীৰ্থ সাংবাদিক জোনাক কংকন ভূঞা এই মুহূৰ্তত প্ৰথমে আমি ইউনিচেনিৰ দৰ্শকক বিশেষ অগ্ৰগতিৰ খতিয়ান কোনে কিমান ভোটত আসলতে আগবাঢ়ি আছে এই খতিয়ান আপোনালোকলৈ আগবঢ়াব সতীৰ্থ সাংবাদিক জোনাক কংকনে হয় মই ধন্যবাদ জ্ঞাপন কৰিছো মুখ্য সম্পাদক কিৰণ কুমাৰ গগৈ ডাঙৰীয়াক এই মুহূৰ্তত যদি আমি চাবলৈ যাওঁ যি শেহতীয়া আপডেট জনাবলৈ বিচাৰিছো বিজেপিৰ যি মিত্ৰজোঁট সেই মিত্ৰজোঁটে 81খন আসনত ইতিমধ্যে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে তাৰ বিপৰীতক্ৰমে কংগ্ৰেছ যি মহাজোঁট কংগ্ৰেছৰ মহাজোঁটে 43খন আসনত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে অন্যান্য যি দলসমূহ আছে তেওঁলোকে দুখন আসনত শেহতীয়া আপডেট আমি আপোনালোকক জনাইছো ইয়াতে বিজেপিয়ে আসলতে কিমানখন আসনত অগ্ৰগতি লাভ কৰিছে বিজেপিয়ে 61খন আসন কংগ্ৰেছে 26খন আসন এআইইউডিএফে 11খন আসন এজিপিয়ে 12খন আসন বিপিএফে 2খন আসন ইউপিপিএলে 8খন আসন ৰাইজৰ দলে 1খন আসন আৰু এইখিনিতে তাৎপৰ্যপূৰ্ণভাৱে লুৰিণজ্যোতি গগৈ দুটাকৈ সমষ্টিত তেওঁ নিৰ্বাচন খেলিছিলে আৰু তাৰ পিছত এটা সমষ্টি তেওঁ অগ্ৰগতিত আছিলে কিন্তু তাৰ পিছতেই সেই সমষ্টিটোত বৰ্তমান সময়ত তেওঁ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰু বৰ্তমানলৈকে শেহতীয়া আপডেট আমি আপোনালোকক জনাইছো আৰু ইয়াৰ পিছতে ইয়াৰ পৰৱৰ্তী যি কাৰ্যসূচী হ'ব পৰৱৰ্তী যি কথা বতৰা সেয়া আগবঢ়াই নিবলৈ মই মুখ্য সম্পাদক ডাঙৰীয়াক অনুৰোধ জনাইছো হয় এই মুহূৰ্তত আমি ইউনিচেনিৰ দৰ্শকক লগতে আৰু কেইটামান আমি আপডেট দি ল'ব খুজিছো মাৰ্ঘেৰিটাত বিজেপিয়ে বৃহৎ ব্যৱধানত আগবাঢ়ি আছে বিজেপিৰ প্ৰাৰ্থী
ভাস্কৰ শৰ্মাই যথেষ্ট আগবাঢ়ি আছে একাদশ ৰাউণ্ডৰ গণতাৰ সমাপ্তিৰ পাছত বিজেপিৰ প্ৰাৰ্থী ভাস্কৰ শৰ্মাই 27,966টা ব্যৱধানত আগবাঢ়ি আছে এই ভোটত আৰু বিজেপি প্ৰাৰ্থী ভাস্কৰ শৰ্মাই লাভ কৰে এই মুহূৰ্তলৈকে লাভ কৰিছে 42,860টা ভোট কংগ্ৰেছে লাভ কৰিছে 14,884টা ভোট আৰু এজেপিয়ে লাভ কৰিছে 14,762টা ভোট অত্যন্ত গুৰুত্বপূৰ্ণ কথা মাৰ্গেৰিটাৰ দৰে গুৰুত্বপূৰ্ণ সমষ্টিত ভাস্কৰ শৰ্মা আগবাঢ়ি আছে ইয়াৰ বিপৰীতে 23 নং ধুবুৰী সমষ্টিত পঞ্চম ৰাউণ্ডৰ অন্তত AIUDFৰ নজৰুল হকে লাভ কৰিছে 35,200টা ভোট ইয়াৰ বিপৰীতে বিজেপিৰ প্ৰাৰ্থী দেৱময় চেণ্ডালে লাভ কৰিছে 6,732টা ভোট অৰ্থাৎ AIUDFৰ প্ৰাৰ্থী বিধায়ক নজৰুল হকে এই মুহূৰ্তলৈকে 28,468টা ভোটৰ ব্যৱধানত অগ্ৰগতি লাভ কৰি আছে ইয়াৰ বিপৰীতে লক্ষীপুৰ সমষ্টি বৰাক উপত্যকাৰ লক্ষীপুৰ সমষ্টিৰ আমি কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াব খুজিছো দ্বিতীয় ৰাউণ্ডত ইতিমধ্যে বিজেপি প্ৰাৰ্থীয়ে লাভ কৰিছে 3,069টা ভোটৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে 7,849টা ভোট আৰু কংগ্ৰেছে অগ্ৰগতি লাভ কৰি আছে ইয়াৰ বিপৰীতে এই মুহূৰ্তত আমি জনাইছো যে 89 নম্বৰ কলিয়াবৰ বিধানসভা সমষ্টিত ষষ্ঠ ৰাউণ্ডৰ অন্তত কেশৱ মহন্তই 16,018টা ভোটৰ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে আৰু এই মুহূৰ্তলৈকে কেশৱ মহন্তই লাভ কৰিছে 43,471টা ভোটৰ বিপৰীতে প্ৰশান্ত কুমাৰ শইকীয়া কংগ্ৰেছৰ প্ৰাৰ্থী তেখেতে লাভ কৰিছে 27,453টা ভোট এনেদৰে আগবাঢ়ি আছে সকলো আমি প্ৰত্যেকটো খবৰ আমি আপোনালোকক দিবলৈ চেষ্টা কৰি যাম এই মুহূৰ্তত আমি এটা গুৰুত্বপূৰ্ণ সমষ্টি যে এজেপিৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই য'ৰ পৰা প্ৰতিনিধিত্ব কৰিছে শদিয়া সমষ্টি এই শদিয়া সমষ্টিৰ আমি কিছু আপডেট আপোনালোকক এই মুহূৰ্তত দিবলৈ চেষ্টা কৰিছো শদিয়া সমষ্টিৰ বিজেপিয়ে বৃহৎ ব্যৱধানত আগবাঢ়ি আছে এইটো এটা গুৰুত্বপূৰ্ণ বিগ ব্ৰেকিং নিউজ যে সকলোৱে আশা কৰিছিল যে এজেপিৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই বিশেষ প্ৰভাৱ পেলাব নেকি শদিয়া সমষ্টিত এই মুহূৰ্তত ইউনিচেনীৰ দৰ্শকক জনাইছো যে 7 ৰাউণ্ডৰ সপ্তম ৰাউণ্ডত যথেষ্ট অগ্ৰগতি লাভ কৰিছে শদিয়া সমষ্টিত এই মুহূৰ্তলৈকে আমাৰ হাতত যি তথ্য আহি পৰিছে সপ্তম ৰাউণ্ডৰ গণতাৰ সমাপ্তিৰ পাছত বিজেপি প্ৰাৰ্থী বলিন চেতিয়াই ব্যৱধানত আগবাঢ়ি আছে 4,537টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী বলিন চেতিয়াই এই মুহূৰ্তলৈকে লাভ কৰিছে 23,028টা ভোট ইয়াৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী লক্ষীণ চন্দ্ৰ চেতিয়াই লাভ কৰিছে 18,491টা ভোট আৰু এজেপি প্ৰাৰ্থী জগদীশ ভূঞাই লাভ কৰিছে 6,917টা ভোট এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আমি দি আছো আপোনালোকক যে 25 নম্বৰ গোলকগঞ্জ সমষ্টিৰ চতুৰ্থ ৰাউণ্ডত বিজেপিৰ অশ্বিনী ৰায় চৰকাৰে 10,802টা আৰু কংগ্ৰেছৰ আব্দুছ চৌহান আলী চৰকাৰে 10,962টা ভোট লাভ কৰিছে এইদৰে আগবাঢ়ি আছে আৰু এটা গুৰুত্বপূৰ্ণ সমষ্টি আমি এই মুহূৰ্তত ইউনিচেনীৰ দৰ্শকলৈ আগবঢ়াইছো 56 নং কমলপুৰ সমষ্টিৰ পঞ্চম ৰাউণ্ডত কংগ্ৰেছে লাভ কৰিছে 27,345টা ভোট আৰু বিজেপিৰ প্ৰাৰ্থীয়ে লাভ কৰিছে 33,181টা ভোট আৰু বিজেপি এই মুহূৰ্তলৈকে অগ্ৰগতি লাভ কৰিছে 5,736টা ভোটত অগ্ৰগতি লাভ কৰি আছে আৰু এই মুহূৰ্তত যিহেতু বিজেপিৰ বিৰুদ্ধে যি অধিষ্ঠান বিৰোধী ঢৌ উঠা বুলি কোৱা হৈছিল যি সময়ত বিজেপিৰ সন্মুখত কা আন্দোলনৰ দৰে এক বৃহৎ আন্দোলন আছিল আৰু কা আন্দোলনৰ গইনা লৈ দুটাকৈ ৰাজনৈতিক দল অসমত গঠন হৈছিল সদৌ অসম ছাত্ৰ সন্থাৰ ঔৰকত জন্ম লাভ কৰিছিল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ ঔৰকত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ঔৰকত গঢ় লৈ উঠিছিল ৰাইজৰ দল এই দুটাকৈ ৰাইজৰ দল স্বাভিমানী জাতীয়তাবাদৰ প্ৰতীক হিচাপে অসমত প্ৰতিষ্ঠা লাভ কৰাৰ পিছতো বিজেপিৰ সন্মুখত কিন্তু এই মুহূৰ্তলৈকে ভাল ফলাফল দেখাবলৈ সক্ষম হোৱা নাই এই মুহূৰ্ততে প্ৰশ্ন উত্থাপন হৈছে কা আন্দোলনক লৈ সমগ্ৰ অসমত শদিয়াৰ পৰা ধুবুৰীলৈ ভৈৰৱকুণ্ডৰ পৰা মেন্দি পথাৰলৈ যেনে ধৰণৰ পৰিৱেশৰ সূচনা কৰিছিল কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে হওক অথবা সদৌ অসম ছাত্ৰ সন্থাই হওক ৰাইজৰ দলে হওক অথবা জাতীয় পৰিষদে হওক আৰু তেওঁলোকে ৰাজনৈতিক দল গঠন কৰি যেনেদৰে প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল সেই প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছত সমগ্ৰ অসমবাসীয়ে এই দিশত কিয় যোগাত্মক সঁহাৰি জনোৱা নাই এই মুহূৰ্তলৈকে যি ভোট গণনা চলি আছে এই মুহূৰ্তলৈকে কিন্তু সমগ্ৰ অসমত এনেদৰে প্ৰশ্ন উত্থাপন হৈছে মোৰ সৈতে উপস্থিত আছে বিজেপিৰ মুখপাত্ৰ জয়ন্ত গোস্বামী ডাঙৰীয়া আমি আপোনাৰ পৰা প্ৰথমে জানিব খুজিছো
যেহেতু বিজেপিৰ বিৰুদ্ধে যথেষ্ট আসলতে অধিষ্ঠান বিৰোধী ঢৌ উঠা বুলি ধাৰণা কৰা হৈছিল ইয়াৰ বিপৰীতে কিন্তু বিজেপিয়ে যি 100+ আসলতে সমীকৰণ লৈ আগবাঢ়িছে এয়া আসলতে বিজেপিৰ সফলতাৰ আঁৰৰ কাহিনী কি চাও গোটেই কথাটো হৈছে কি যে যোৱা 2016 চনত যেতিয়া ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখন গঠন হৈছিল আৰু তেতিয়া এটা পৰিৱৰ্তনৰ স্লোগানেৰে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ মিত্ৰজোঁটৰ চৰকাৰখনে শাসনভাৰ লৈছিল আৰু এই পৰিৱৰ্তনৰ স্লোগানে অসম তথা অসমীয়াৰ যে অস্তিত্ব যি সময়ত বিপদাপন্ন হৈছিল সেই সময়তে অসমৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে কাম কাজ কৰিলে ভাৰতীয় জনতা পাৰ্টিয়ে পাহাৰ ভৈয়াম বৰাক ব্ৰহ্মপুত্ৰ হিন্দু মুছলমান শিখ জৈন খ্ৰীষ্টিয়ান পাৰ্চী সকলোকে একত্ৰিত কৰি আমাৰ যি চৰকাৰখনৰ যিবিলাক আঁচনি এই আঁচনিবিলাকে সোশ্যাল জাস্টিসক আগবঢ়াই লৈ গ'ল যে কাকো কোনো ধৰণৰ বৰ্ণ বৈষম্য নৰখাকৈ কোনো ধৰণৰ ধৰ্ম বৈষম্য নথকাকৈ কোনো ধৰণৰ জাতি জনগোষ্ঠী বৈষম্য নৰখাকৈ যে চৰকাৰখনে যি কাম কাজ কৰিলে উন্নয়নৰ কাম কাজ কৰিলে দুখীয়া মানুহক স্বাৱলম্বী কৰিবৰ কাৰণে কাম কাজ কৰিলে সেই সকল দুখীয়া জনসাধাৰণ সেই সকল স্বাভিমানী অসমীয়া হিন্দু মুছলমানে একত্ৰিত হৈ এইবাৰ যে আনহলি এলায়েন্স কংগ্ৰেছ আৰু এআইডিএফ যি আপোনালোকে জানে যে কংগ্ৰেছৰ লগত এআইডিএফৰ বিটিৰালি হোৱাৰ পিছতে অসমখনক তেওঁলোকে বদৰুদ্দিন আজমলক বিক্ৰী কৰিবৰ কাৰণে চাবি কাটি সমজাই দিবলৈ চেষ্টা কৰিছিল সেই কথাটো অসমীয়া জনসাধাৰণ অসমীয়া খিলঞ্জীয়া হিন্দু মুছলমানে অপমান বোধ কৰিলে আৰু তাৰে প্ৰতিফলন এই নিৰ্বাচনত জনতা জনাৰ্দনে ভাৰতীয় জনতা পাৰ্টি তথা মিত্ৰজোঁটৰ পক্ষত এক মিত্ৰজোঁটৰ পক্ষত ৰায়দান কৰিলে আৰু এই ৰায়দানৰ পাছতে এটা কথা স্পষ্ট হ'ল যে ভাৰতীয় জনতা পাৰ্টিয়ে পৰৱৰ্তী 2021 চনৰ যে নিৰ্বাচন এই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটে জয়লাভ কৰি পৰৱৰ্তী 5 বছৰৰ কাৰণে শাসনত আহিব আৰু আহি এটা কথা আমি স্পষ্ট কৰিছো যে যেহেতুকে যোৱা নিৰ্বাচনত আমাৰ কিছুমান পিং পইণ্ট আছিল আমি কৈছিলো যে এইখনে হৈছে আমাৰ জাতি ৰক্ষাৰ সংগ্ৰাম এইখনে হৈছে অসমৰ স্বাভিমানী অসমীয়াৰ শেষ ৰণ গতিকে স্বাভিমানী অসমীয়াৰ শেষ ৰণত আমি জয়লাভ কৰিছো সভ্যতাৰ যুঁজত আমি জয়লাভ কৰিছো আৰু জনতা জনাৰ্দনৰ ওচৰত আপোনালোকৰ এই নিউজ চেনেলৰ যোগেদি আমি কৰজোৰে সেৱা ধৰিছো যাতে ভাৰতীয় জনতা পাৰ্টি তথা মিত্ৰজোঁটৰ চৰকাৰখনক ভৱিষ্যতৰ দিনত যাতে আগুৱাই যোৱাত যাতে জনসাধাৰণৰ কাম কাজ সুন্দৰভাৱে কৰিবৰ কাৰণে যাতে ভৱিষ্যতে অধিক শক্তিশালী কৰে আমাৰ সংগঠন যাতে আমাৰ মাননীয় জয়ন্ত গোস্বামী আপোনালৈ মোৰ পোনপটীয়া প্ৰশ্ন কাৰণ বিজেপিৰ বিৰুদ্ধে যেনে ধৰণৰ অধিষ্ঠান বিৰোধী ঢৌ উঠিছিল দুটাকৈ আসলতে জাতীয়তাবাদী শিবিৰৰ দুটাকৈ ৰাজনৈতিক দল হ'ল আৰু আপোনালোকৰ সংখ্যালঘু নেতাই কৈছিল যে এজনো মুছলমানৰ ভোট নাপালেও বিজেপিয়ে দিছপুৰত চৰকাৰ গঠন কৰিব আসলতে অসমৰ এই ৰাজনীতিৰ সমীকৰণ কোন দিকে চাওক গোটেই কথাটো হৈছে এইটো যে এয়া হৈছে আমি কৈছো যে সভ্যতাৰ যুঁজ অৰ্থাৎ অসমীয়া খিলঞ্জীয়া হিন্দু মুছলমানক একত্ৰিত কৰি মোৰ আপোনালৈ প্ৰশ্ন যে সভ্যতাৰ যুঁজৰ বাবে বিজেপিৰ এই সফলতা এই মুহূৰ্তলৈকে লাভ কৰিছে নে আপোনালোকৰ যি উন্নয়ন এই উন্নয়ন ধাৰাৰ বাবে সভ্যতাৰ যুঁজ নে উন্নয়ন চাওক দুইটা কথা এটা কথা হৈছে কি যে আপুনি চৰকাৰখনৰ যোৱা 5টা বছৰৰ কাম কাজ চৰকাৰখনে যেতিয়া কাম কাজ কৰিছিলে তেতিয়াও কিন্তু কাকো হিন্দে কৰা নাছিলে আপোনালোকে যদি চাই যে পাহাৰ ভৈয়াম অৰ্থাৎ পাহাৰতো উন্নয়ন হৈছে ভৈয়ামতো উন্নয়ন হৈছে বৰাকতো উন্নয়ন হৈছে ব্ৰহ্মপুত্ৰ উপত্যকাতো উন্নয়ন হৈছে আপোনাক মই এটা কথা জনাও যে 2016 চনৰ পূৰ্বে বৰাক উপত্যকাৰ জনসাধাৰণে অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ লগত তেওঁলোকে মানসিকভাৱে আঁতৰি আছিল কিন্তু আমাৰ নেতৃত্বই যে বৰাক ব্ৰহ্মপুত্ৰ আৰু পাহাৰ ভৈয়ামৰ একত্ৰীকৰণৰ জৰিয়তে যোৱা সময়ছোৱাত সৰ্বদিশৰ উন্নয়নৰ কাম কাজ কৰিলে আৰু এইটো এটা প্ৰথম কথা দ্বিতীয় কথা যে যেহেতুকে অসমৰ স্বাভিমানী অসমীয়াই কেতিয়াও বদৰুদ্দিন আজমলক চাবি কাঠি দিব নোখোজে বদৰুদ্দিন আজমলক দিছপুৰৰ গাঁতি দিব নোখোজে বদৰুদ্দিন আজমলে যাকে ইচ্ছা কৰে তেওঁ হোম মিনিষ্ট্ৰী পাব যাকে ইচ্ছা কৰে তেওঁ ৰেভিনিউ মিনিষ্ট্ৰী পাব এই ধৰণৰ কথা বতৰা অসমীয়া স্বাভিমানী অসমীয়া কেতিয়াও সহ্য কৰিব নোৱাৰে আৰু সেইটোৱে হৈছে এইবাৰ নিৰ্বাচনৰ তাৰ প্ৰতিফলন হয় বদৰুদ্দিন আজমলক অসমত মুখ্যমন্ত্ৰী বনাব নোৱাৰে আসলতে এনে ধৰণৰ মন্তব্য কৰিছে মোৰ সৈতে আছে হীৰকজ্যোতি বৰা কা আন্দোলনৰ ক্ষেত্ৰত যথেষ্ট আসলতে শক্তিশালী ভূমিকা গ্ৰহণ কৰা দেখা গৈছিল যদিও তেখেত দুটাকৈ জাতীয়তাবাদী ৰাজনৈতিক দলৰ পৰা নিৰ্দিষ্ট দূৰত্বত অৱস্থান কৰিছে তথাপিও কিন্তু স্বাভিমানী
জাতীয়তাবাদৰ বাবে কিন্তু সদায় শক্তিশালী ভূমিকা গ্ৰহণ কৰি আহিছে হীৰকজ্যোতি বৰা। এই মুহূৰ্তত আমি আপোনাৰ কাষলৈ গৈছো, যিহেতু যি দেখিলে জয়ন্ত গোস্বামী ইতিমধ্যে কৈছে যে পাহাৰ ভৈয়ামৰ উন্নয়ন আৰু সভ্যতাৰ যুঁজৰ বাবে বিজেপিয়ে এই মুহূৰ্তলৈকে অগ্ৰগতি লাভ কৰিছে। আপুনি কি ক'ব? এক নম্বৰ কথা, যোনটো সভ্যতা যুঁজ বুলি কৈছে, তাৰ আগতে 5 বছৰ তেওঁলোকৰ চৰকাৰ আছিলে। তেওঁলোকৰ চৰকাৰ থাকোঁতে কি তেতিয়া সভ্যতা নাছিল নেকি? এতিয়া নতুনকৈ কি সভ্যতা তেওঁলোকে আনিব বিচাৰিছে? 2 নম্বৰ কথা, একেতে সভ্যতাৰ যুঁজ মানে এইটো ক'ব খুজিছে নিশ্চয় জয়ন্ত গোস্বামী যে বদৰুদ্দিন আজমলক অসমত মুখ্যমন্ত্ৰী বনাবলৈ দিয়া নহ'ব। এই যুঁজৰ কথা নিশ্চয় আপুনি কৈছে। 2016 চনত আপোনালোকে যদি লক্ষ্য কৰিব, কাৰণ যিহেতুকে জনতা জনাৰ্দনে ইতিমধ্যে ৰায়দান কৰিছে, আজি ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ ইতিমধ্যে হ'বলৈ গৈ আছে। গতিকে এই কথাটোত আমি জনতা জনাৰ্দনক সন্মান জনোৱা উচিত। আৰু জনতা জনাৰ্দনৰ মূল কথাটোৱে হৈছে, আমি যেতিয়া 2016 চনত কৈছিলোঁ যে দিছপুৰৰ পৰা আমি 20 কিলোমিটাৰ আঁতৰাই ৰাখিম বদৰুদ্দিন আজমলক, আমি একেটা কথাই আপুনি কি ক'ব? হীৰকজ্যোতি বৰা আপুনি কি ক'ব? তেওঁলোকৰ বিজেপি এটাই ইছ্যু থাকিলে, সেইটো যোনটো তেওঁলোকেও স্বীকাৰ কৰিছে যে AIDF আৰু কংগ্ৰেছ মিত্ৰতা হোৱাৰ কাৰণে তেওঁলোকে যোনটো আজি সফলতা তেওঁলোকে দেখিব পাইছে, সেইটো এটা মূল কাৰণ। তেওঁলোকৰ উন্নতি কি কৰিছে কি নকৰে সেইটো নাই কৰা, সেইটো ৰাইজে নিজে দেখিছে আৰু তেওঁলোকে নিজে হেৰি কৰি আছে। আপুনি বিজেপিৰ এই যে সফলতা আজি, এই সফলতা কি কাৰণত বুলি আপুনি অনুভৱ কৰে, যিহেতু আপুনি নিৰপেক্ষ এজন ছাত্ৰ প্ৰতিনিধি? মই 3টা কথা মই ইয়াত উল্লেখ কৰিব বিচাৰিছো। 1 নম্বৰ, যোনটো নতুনকৈ যোন এটা পাৰ্টি ফৰ্ম হ'ল বা যোনে যাক য'ত টিকেট দিছে, তেওঁলোকৰ সেই কেলকুলেশ্যনটো অলপ ভুল হ'ল। নেতৃত্বৰ দূৰদৰ্শিতাৰ অভাৱ নেকি? লুৰিণজ্যোতি গগৈৰ নেতৃত্বৰ দূৰদৰ্শিতাৰ অভাৱ, অখিল গগৈৰ নেতৃত্বৰ দূৰদৰ্শিতাৰ অভাৱ হৈছে নেকি 2021 বিধানসভা নিৰ্বাচন? মই ঠিক সেইটো ক'ব নাযাওঁ, কিন্তু ষ্টিল মানে তেওঁলোকৰ যোনখিনি য'ত কেণ্ডিডেট দিছে, কেণ্ডিডেট ইমানখিনি তেনেকুৱা এটা লিয়াবল কেণ্ডিডেটছ নহয় যোনে ৰাইজৰ কথাখিনি ৰাইজৰ মাজত তেওঁলোকৰ কথাখিনি উত্থাপিত কৰিব তেওঁলোকে সক্ষম। বহুত এই যি আচলতে নিগনি দৌৰত গৈ আচলতে যেনে ধৰণৰ এটা পৰিৱেশৰ সূচনা হ'ল, দুটাকৈ স্বাভিমানী জাতীয়তাবাদৰ ৰাজনৈতিক দল গঠন কৰিল, আচলতে খুব খৰখেদা হ'ল নেকি? যাৰ বাবে 2021 বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবই লাগিব, দিছপুৰলৈ আহিবই লাগিব, এনে ধৰণৰ ধাৰণাৰ বাবে আচলতে এই ধৰণৰ আচলতে ফলাফল লাভ কৰিছে নেকি? তেওঁলোকে আচলতে এই দুটাকৈ ৰাজনৈতিক দল গঠন কৰি আচলতে কাৰ স্বাৰ্থত আচলতে এই ৰাজনৈতিক দল গঠন হৈছিল? ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ, এই কিন্তু প্ৰশ্ন উত্থাপন হৈছে। আপোনাৰ মনে কি কয়? 2টা দলে ৰাইজৰ স্বাৰ্থৰ কাৰণে 2টা দল গঠন হৈছিলে, আৰু কিন্তু তেওঁলোকৰ এইটো হেৰি নাছিল যে তেওঁলোকে এইবাৰেই তেওঁলোকে গোটেই গাদী দখল কৰিব, কাৰণ বহুত কম সময়ত সেই 2টা দল গঠন হ'বলগীয়া হ'ল। আৰু যোনটো কথা কৈ আছে, যোনটো পৰিৱেশ আছিলে, যোনটো সময়ত সমগ্ৰ অসমখন জ্বলি পৰি উঠিছিলে, চব ছাত্ৰ হওক বা বয়সীয়াল মানুহ সকলো ৰাস্তাত ওলাই আহিছিলে, তেতিয়া তেওঁলোকে প্ৰটেষ্ট কৰিছে কাৰখনৰ এগেইনষ্টত। বহুতো দেখা গৈছিল যে বিজেপি নেতাও বহুতে মুখ খুলিছিলে কাৰ এগেইনষ্টত, তেওঁলোকে মুখ খুলিছিলে। কিন্তু পৰৱৰ্তী সময়ত দেখা গ'ল কি কৰোণাৰ যোনটো প্ৰভাৱ আৰু কিছুমানৰ লিডাৰশ্বিপৰ যোনটো এটা সিহঁতৰ কি ক'ম, তেওঁলোকে নিজে সেই আগুৱাই নিব নোৱাৰাৰ কাৰণে, আৰু কিছুমান আমাৰ ষ্টুডেণ্টৰ আগতো বহুতখিনি ভুল আছে যোনখিনি আমি উপলব্ধি কৰিছোঁ যে আমি সেই পথটো দি যদি আমি ভালকৈ আৰু যদি অৰ্গেনাইজ আমি কৰা হয়, কিন্তু আমি সেইটো সফল হ'লো হয়। কিন্তু এতিয়া আজি যোনটো বিজেপিৰ যোনটো আজি ৰিজাল্ট সেইটো ওলাব, আপোনালোকে কেইদিনমান আগত যেতিয়া ভোটিং হৈ আছিলে তেতিয়া আপোনালোকে নিজে খবৰ পাইছে, ভোটিং শেষ হোৱাৰ পিছতো খবৰ পাইছে, এনেকুৱা এটা জেগা ওলাইছিল য'ত মাত্ৰ 72টা ভোটছ আছিলে, কিন্তু তাত 192টা ভোট পুলিং হৈছে। জালুকবাৰী EVM মেচিন ওলাইছে বেলেগ এটা জেগাত, এখন গাড়ী জব্দ কৰিছে য'ত কোনো চিকিউৰিটি নোহোৱাকৈ EVM মেচিন লৈ অহা হৈছিলে। তেনেকুৱা বহুতো তেনেকুৱা কাহিনী আছে। আৰু জয়ন্ত গোস্বামী উত্থাপন কৰিছে, জয়ন্ত গোস্বামী কি ক'ব? গোটেই কথাবিলাকতো আন্দোলন নহয়, ৰাস্তাৰ আন্দোলন নহয়, নিৰ্বাচনী আয়োগ এখন এটা স্বতন্ত্ৰ আয়োগ। গতিকে নিৰ্বাচনী আয়োগক আমি সন্মান জনাবলৈ আজি নিৰ্বাচনৰ ফলাফল দিছে, এই ফলাফলত জনাদেশে জনসাধাৰণে ৰায়দান কৰিছে। গতিকে এই জনাদেশৰ বাবে যি নিৰ্বাচনী আয়োগে যি নিৰ্বাচন পৰিচালনা কৰিলে তেওঁলোকক সন্মান জনোৱা উচিত। আজিৰ তাৰিখত আৰু সেই EVMৰ কংগ্ৰেছৰ দৰে EVMৰ দুখ দি পেলাই আজি থকাটো উচিত নহয়, জনাদেশক আমি সন্মান জনোৱা উচিত। একেটা কথাই আৰু এটা কথা যদি আমি কওঁ যে হয়, এটা আৱেগিকভাৱে
কা আন্দোলন অসমত কা আন্দোলন এক আবেগিক আন্দোলন হিচাপে ৰাস্তালৈ এক আন্দোলনৰ জোৱাৰ উঠিছিল কিন্তু একেটা সময়তে আপুনি চাব কেৱল আন্দোলনৰ বৃহৎ আন্দোলনৰ পাছত 2019 চনত আমি 9খনকৈ আসন জয়লাভ কৰিবলৈ সক্ষম হৈছিলোঁ আমাৰ ভোট পাৰ্চেণ্টেজ আগতকৈ বহুত বাঢ়িছিলে গতিকে ভাৰতীয় জনতা পাৰ্টিৰ যি নীতি আৰু আদৰ্শ ভাৰতীয় জনতা পাৰ্টিৰ যি উন্নয়নৰ যি চালিকা শক্তি উন্নয়নৰ বাবে ভাৰতীয় জনতা পাৰ্টি আজি কেইটামান সমষ্টি অত্যন্ত গুৰুত্বপূৰ্ণ আজি যদি আপুনি চাই খুমটাই মৃণাল শইকীয়া ইতিমধ্যে প্ৰায় 20,000 ভোটত আগবাঢ়ি আছে মানে এইটো 4 নম্বৰ ৰাউণ্ডত গতিকে তেওঁ 25-30,000 ভোটত জয়লাভ কৰিব কিয় জয়লাভ কৰিব এটাই মূল কাৰণ যে খুমটাই সমষ্টিৰ যে চানেকি এই চানেকি পৰিৱৰ্তন কৰিলে খুমটাই সমষ্টি এক আমূল পৰিৱৰ্তন কৰিলে একেটা সময়তে যদি টিংখাঙৰ বিমল বৰাৰ কথাটো যদি চাই বিমল বৰা ডাঙৰীয়াই টিংখাং সমষ্টিটোক এক সুন্দৰকৈ সমষ্টিটো গঢ়ি তুলিলে এই ধৰণে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকজন কাৰ্যকৰ্তাৰ প্ৰত্যেকজন বিধায়কে যোৱা সময়ছোৱাত উন্নয়নৰ বাবে তেওঁলোকৰ সমষ্টিত কাম কাজ কৰিছে গতিকে এই উন্নয়নৰ বাবে আৰু একেটা সময়তে বদৰুদ্দিন আজমলৰ যি আগ্ৰাসন এই আগ্ৰাসনক ৰোধ কৰিবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিক আজি জনতা জনাৰ্দনে অসমৰ সৰ্বস্তৰৰ জনতা জনাৰ্দনে আশীৰ্বাদ দিছে হয় এই মুহূৰ্তত আমি ইউনিট শ্ৰেণীৰ দৰ্শকক আমি হীৰকজ্যোতিৰ কাষলৈ পুনৰ যাম যেহেতু ছাত্ৰ প্ৰতিনিধি তেখেত যথেষ্ট আচলতে শক্তিশালী কণ্ঠ আছে তেখেতৰ কাষলৈ যাম জোনাক কংকত ভূঞা এই মুহূৰ্তত আমি ইউনিট শ্ৰেণীৰ দৰ্শকক এই মুহূৰ্তত যি আচলতে অগ্ৰগতি কোন পাৰ্টিয়ে কোন সমষ্টিত কিমান অগ্ৰগতি লাভ কৰিছে এই তথ্য আপুনি ইউনিট শ্ৰেণীৰ দৰ্শকক জনাওক হয় এই মুহূৰ্তত আমি যদি কলিয়াবৰ বিধানসভা সমষ্টিলৈ যাওঁ 89 নম্বৰ কলিয়াবৰ বিধানসভা সমষ্টিৰ 7ম ৰাউণ্ডৰ যি অন্তত কেশৱ মহন্তই 19,790টা ভোটত অগ্ৰগতি লাভ কৰিছে এটা বৃহৎ ব্যৱধান বুলি ক'ব লাগিব বৰ্তমান সময়ৰ কেশৱ মহন্তই এতিয়ালৈকে লাভ কৰা ভোটৰ সংখ্যা হৈছে 50,889 আৰু তাৰ বিপৰীতক্ৰমে প্ৰশান্ত কুমাৰ শইকীয়াই 31,099টা ভোট লাভ কৰিবলৈ সক্ষম হৈছে কলিয়াবৰ বৰ্তমান সময়ত অগ্ৰগতিত আছে আমি যদি ভৱানীপুৰ সমষ্টিলৈ যাওঁ 7ম ৰাউণ্ডৰ অন্তত ৰঞ্জিত ডেকা অগপৰ প্ৰাৰ্থীগৰাকীয়ে বৰ্তমানলৈকে লাভ কৰিছে 8ম ৰাউণ্ডৰ কথা ক'বলৈ গৈছোঁ 8ম ৰাউণ্ডত লাভ কৰিছে 6,525টা ভোট আৰু 8ম ৰাউণ্ডত আৰু AIDFৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে 2,205টা ভোট আৰু এইখিনিৰ লগতে গোটেই 8ম ৰাউণ্ডলৈকে যি ফলাফল সেই ফলাফল মৰ্মে ৰঞ্জিত ডেকা বৰ্তমান সময়ত 17,000 ভোটত আগবাঢ়ি আছে তেনেকৈ যদি আমি চাবলৈ যাওঁ মাৰ্ঘেৰিটা সমষ্টি মাৰ্ঘেৰিটাত বিজেপিয়ে এক বৃহৎ ব্যৱধানত জয়ৰ দিশে আগবাঢ়ি আছে ভাস্কৰ শৰ্মা এইখিনি উল্লেখ কৰিব লাগিব দ্বাদশ ৰাউণ্ডৰ যি গণনাৰ সমাপ্তি হৈছে এই গণনাৰ সমাপ্তিৰ পিছত তেখেতে 30,362টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে এক বৃহৎ ব্যৱধান বুলি ক'ব লাগিব আৰু দ্বিতীয় স্থানত আছে কংগ্ৰেছ আৰু বৰ্তমান সময়ত যি 7ম ৰাউণ্ডৰ যোৰহাটৰ যি ফলাফল আহি পৰিছে যোৰহাটৰ যি অগ্ৰগতিৰ খতিয়ান আহি পৰিছে 7ম ৰাউণ্ডত যোৰহাটত ৰাণা গোস্বামী কংগ্ৰেছৰ ৰাণা গোস্বামীয়ে লাভ কৰিছে 23,693টা ভোট হিতেন্দ্ৰ নাথ গোস্বামীয়ে লাভ কৰিছে 23,178টা ভোট আৰু এইখিনিতে একেবাৰে মুৰামুৰি এটা যুঁজ হৈ আছে বুলি ক'ব লাগিব এই মুহূৰ্তত আৰু যদি আমি মানকাছাৰলৈ যাওঁ মানকাছাৰত 10 নম্বৰ ৰাউণ্ডত জাভেদ ইছলামে লাভ কৰিছে এজিপিৰ প্ৰাৰ্থীগৰাকীয়ে 27,012টা ভোট আমিনুল ইছলাম AIDFৰ প্ৰাৰ্থী তেখেতে লাভ কৰিছে 61,925টা ভোট আমিনুল ইছলাম বৰ্তমান সময়ত লিড লৈ আছে 34,913টা ভোটত আৰু যদি সাউথ চালমাৰলৈ যাওঁ তেতিয়াহ'লে ৱাজেদ আলী চৌধুৰী ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীয়ে 76,758টা ভোট লাভ কৰিছে নুৰুল ইছলাম মোল্লা তেওঁ নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল তেওঁ 6,260টা ভোট লাভ কৰিবলৈ সক্ষম হৈছে আৰু বৰ্তমান সময়ত ৱাজেদ আলী চৌধুৰী 70,498টা ভোটত আগবাঢ়ি আছে আৰু থাউৰা সমষ্টি অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি 7ম ৰাউণ্ডৰ অন্তত থাউৰা সমষ্টিটো এক মুৰামুৰি যুদ্ধ চলি আছে বুলি ক'ব লাগিব সুশান্ত বৰগোহাঁইতকৈ কুশল দুৱৰীয়ে যিগৰাকী বিজেপি প্ৰাৰ্থী কুশল দুৱৰীয়ে ইতিমধ্যে 897টা ভোটত বৰ্তমান সময়ত পিছ পৰি আছে সুশান্ত বৰগোহাঁই আগবাঢ়ি আছে এই মুহূৰ্তত আমি জনাই আছোঁ এই ফলাফলৰ কথা আৰু বৰপেটা সমষ্টি যিটো বৰপেটা সমষ্টিত ক'ব লাগিব বৰপেটা সমষ্টি 6ষ্ঠ ৰাউণ্ডৰ অন্তত বৰ্তমান সময়লৈকে বৰপেটা সমষ্টিত 27,600টা ভোট লাভ কৰিছে কংগ্ৰেছ দলে আৰু এজিপিয়ে লাভ কৰিবলৈ সক্ষম হৈছে 23,263টা ভোট নিৰ্ঘাতভাৱে বৰ্তমান সময়ত আগবাঢ়ি আছে ভাৰতীয় জাতীয় কংগ্ৰেছ বৰপেটা সমষ্টিত আৰু চেঙা সমষ্টিলৈ যদি যাওঁ চেঙা সমষ্টিৰ 2 নম্বৰ ৰাউণ্ডৰ আমাৰ খবৰ ইতিমধ্যে আহি পৰিছে সেই মৰ্মে তাত AIDF আগবাঢ়ি আছে 12,918টা ভোট লাভ কৰিছে য'ত ভাৰতীয় জাতীয় কংগ্ৰেছে লাভ কৰিছে 2,335টা ভোট আৰু এইখিনিতে শদিয়া সমষ্টিত আমি পুনৰ ভোটৰ ব্যৱধান আহি পৰিছে শদিয়া সমষ্টিত বিজেপিয়ে বৃহৎ ব্যৱধানত আগবাঢ়ি আছে এইখিনিতে পূৰ্বতে আপুনি উল্লেখ কৰিছে যে জগদীশ ভূঞা যিটো সমষ্টিত অসম জাতীয় পৰিষদৰ যিগৰাকী
সম্পাদক পদৰ সম্পাদকগৰাকীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে তাত নিঃসন্দেহে এক যুদ্ধংদেহী পৰিৱেশ হ'ব বুলি আশা কৰা হৈছিল কিন্তু সেই আশাত বৰ্তমান সময়ত চেঁচা পানী ঢলা যেন অনুভৱ হৈছে শদিয়াত বিজেপিয়ে বৃহৎ ব্যৱধানত আগবাঢ়ি আছে ৮ম ৰাউণ্ডৰ গণনাৰ সমাপ্তিৰ পিছত বিজেপি প্ৰাৰ্থী বৰ্তমান সময়ত বলিন চেতিয়া ৬,৯৮৩টা ভোটত ৬,৯৯৩টা ভোটত আচলতে অগ্ৰগতি লাভ কৰিছে বলিন চেতিয়াই এই মুহূৰ্তত ইউনিচেনীৰ দৰ্শকসকলক আমি এটা বিগ ব্ৰেকিং নিউজ দিব খুজিছো সকলোৰে আচলতে দৃষ্টি নিবদ্ধ হৈ আছিল যে মাজুলী সমষ্টিত যিহেতু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিনিধিত্ব কৰিছিল গতিকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টি মাজুলীৰ খবৰ দিব খুজিছো আচলতে ৯,০০০ ভোটৰ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই মুহূৰ্তত ইউনিচেনীৰ দৰ্শকক আমি জনাইছো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীত ৯,০০০ ভোটৰ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে ইয়াৰ বিপৰীতেও ঢিঙৰ AUDFৰ প্ৰাৰ্থী আমিনুল ইছলামে ৮,১৩৩টা ভোটৰ ব্যৱধানত আচলতে অগ্ৰগতি লাভ কৰি আছে আৰু ইয়াৰ বিপৰীতে আটাইতকৈ সৰ্বত্ৰে চৰ্চাত থকা এজন ৰাজনীতিক হ'ল ৰেকিবুদ্দিন আহমেদ কংগ্ৰেছৰ বৃহৎ ভোটৰ ব্যৱধানত অগ্ৰগতি লাভ কৰি আছে ৰেকিবুদ্দিন আহমেদে ৫২,২৭৭টা ভোটৰ ব্যৱধানত অগ্ৰগতি লাভ কৰি ৰাখিছে পুনৰ আমি হীৰকজ্যোতিৰ কাষলৈ যাব খুজিছো হীৰকজ্যোতি যিহেতু আপোনালোকে যি জাতীয়তাবাদৰ স্বাভিমানী সৰ্বকালৰ বাবে স্বাভিমানী জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিবৰ বাবে আপোনালোকৰ সদায় এটা চেতনাৰ নৈ এখন আপোনালোকৰ বুকুৰ মাজত বৈ থাকে এই ফলাফল দেখি স্বাভাৱিকতে আপোনালোক হতাশ হৈছে নেকি এই মুহূৰ্তত নাই আমি কেতিয়াও হতাশ হোৱা নাই আৰু আমাৰ এখন যুঁজত জয় হ'ব হলে আমি যি পৰিকল্পনা কৰিবলৈ সেইখিনি বহুত আমি কম সময় পালো আৰু খুব কম সময়তে কিন্তু আমি বহুতখিনি ৰাইজৰ মাজত সোমাইছো বহুতখিনি আমি মৰম পালো ষ্টিল আমি এখন যুঁজত আমাৰ এই যুঁজখন অব্যাহত থাকিব আৰু সভ্যতা আমি যেতিয়ালৈকে প্ৰতিষ্ঠা কৰিব নোৱাৰো আমি যুঁজি গৈ থাকিম আৰু এদিন নহয় এদিন এই সভ্যতা অসমৰ সভ্যতা যোনটো তেওঁলোকে কৈ আছে প্ৰকৃতভাৱে আমি সেইটো আনিবলৈ আমি সক্ষম হ'ম আৰু কেইটামান কথা ক'ব মই বিচাৰিছো আজি যোনটো ফলাফল হ'ব সেইটো আমি স্বীকাৰ কৰিবই লাগিব আৰু সেইটো ৰাইজৰ যোনটো তেওঁলোকে এইটো ভোটদান কৰিছে তেওঁলোকৰ কথাখিনি আমি মানি ল'বই লাগিব কিন্তু বিজেপি চৰকাৰৰ এটাই কথা আমি ক'বলৈ বিচাৰিছো যোনটো তেওঁলোকে নট কিছুমান ক্ষেত্ৰত তেওঁলোকে উন্নয়ন কৰিছে উন্নয়ন নকৰাও একদম নহয় বহুতখিনি কাম কৰিছে যোনখিনি আগৰ চৰকাৰৰ টাইমত যিমানখিনি কাম হোৱা নাছিলে সেইখিনি কাম হৈছে কিন্তু সেই একেখিনি কামকে তেওঁলোকে ফৰৱাৰ্ড কৰিছে তেওঁলোকে নতুনত্ব একো তেনেকে তেওঁলোকে আনা নাই আৰু তেওঁলোকে এটো সময়ত হীৰকজ্যোতি মোৰ আপোনালৈ মোৰ পোনপটীয়া প্ৰশ্ন যে অসমত আচলতে দুটাকৈ জাতীয়তাবাদী ৰাজনৈতিক দলৰ জন্ম হোৱাৰ প্ৰয়োজন আছে বুলি আপুনি অনুভৱ কৰিছেনে ডেফিনেটলি আছে দুটাকৈ মানে আমাৰ জাতীয়তাবাদ থাকা এটা দল হোৱা অতিকৈ প্ৰয়োজনীয় নহলে সেই যেনেকে এতিয়া বিজেপি হওক বা কংগ্ৰেছ হওক এই আচলতে দুটাকৈ ৰাজনৈতিক দলে এখন পতাকাৰ তলত নিৰ্বাচন খেলিব নোৱাৰাৰ বাবে এনে ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হৈছে নেকি কাৰণ স্বাভিমানী সৰ্বকালৰ বাবে স্বাভিমানী জাতীয়তাবাদ অসমত প্ৰতিষ্ঠা কৰিবৰ বাবে এই সময়খিনি কিন্তু সুবৰ্ণ সুযোগ আছিল ইয়াৰ পিছতো ৰাইজে আজি যেনে ধৰণে আচলতে প্ৰদৰ্শন ফলাফলৰ ক্ষেত্ৰত দেখুৱাইছে ৰাইজে যে এনেদৰে আচলতে ভোটদান কৰিছে ইয়াৰ পিছত কিন্তু স্বাভাৱিকতেই প্ৰশ্ন উত্থাপন হৈছে যে অসমত সৰ্বকালৰ বাবে স্বাভিমানী জাতীয়তাবাদ প্ৰতিষ্ঠাৰ বাবে দুটাকৈ ৰাজনৈতিক দলৰ প্ৰয়োজন আছিল নে নাই জয়ন্ত গোস্বামী চাওক গোটেই কথাটো হৈছে কি যে তেওঁলোকে দল খুলিছে তাত আমাৰ আপত্তি কৰিবলগীয়া একো নাই যেহেতুকে গণতান্ত্ৰিক দেশ এখনত সকলোৱে ৰাজনৈতিক দল খোলা আৰু নিৰ্বাচনত অৱতীৰ্ণ হোৱা এইটো এটা অৱধাৰিত কথা সংবিধান প্ৰদত্ত কথা তো গতিকে এই দুইটা দলৰ প্ৰতি আমাৰ শুভেচ্ছা আছে কিন্তু একেটা সময়তে এই দল দুটাৰ যে মূল পটভূমি আছিল সেই পটভূমি কিন্তু যে কা আন্দোলনে আছিল মূল পটভূমি কিন্তু যোৱা নিৰ্বাচনৰ প্ৰচাৰত আপোনালোকে যদি লক্ষ্য কৰে তেতিয়াহ'লে দেখিব যে কা আন্দোলন কাৰ সন্দৰ্ভত কিন্তু কংগ্ৰেছতকৈ তেওঁলোকে কিন্তু তেওঁলোকৰ প্ৰচাৰ কিন্তু তাত দেখা পোৱা নগ'ল কংগ্ৰেছেহে প্ৰকৃততে কাৰ ইছ্যুটো তেওঁলোকে ল'বলৈ চেষ্টা কৰিলে গতিকে কি কাৰণে নাজানো যে দুয়োটা ৰাজনৈতিক দলে আপুনি যদি চাই এটা কথা যে যোৱা সময়ছোৱাত এই দুয়োটা ৰাজনৈতিক দলৰ মূল কথাটো কি আছিল আপুনি যদি লক্ষ্য কৰে যে অখিল গগৈ ডাঙৰীয়াৰ সিদিনা পত্ৰখন যিখন পত্ৰত এটা জল পত্ৰটো আছে যে কংগ্ৰেছৰ লগত তেওঁলোকৰ এটা কথা মিথিৰালি আছিলে আৰু বেগ ধৰি দি কংগ্ৰেছক সহযোগিতা কৰিবৰ কাৰণে সহায় কৰিবৰ কাৰণে তেওঁলোকৰ লগত এটা এলাইনমেণ্টত আহিবৰ কাৰণে চেষ্টা কৰিছে যিটো মৰিয়নি সমষ্টিত দেখা গ'ল যে এজেপিৰ যিজন প্ৰাৰ্থী আছিলে তেওঁৰ নমিনেশ্যনখনকে কেঞ্চেল হ'ল অৰ্থাৎ এইটো এটা মানে ৰহস্যজনক কথা আৰু তাৰ পাছতে যি ৰাইজৰ দলৰ
যে সভাপতি অখিল গগৈ ডাঙৰীয়াই তাত নমিনেশ্যন ছাবমিট কৰিছিলে কিন্তু কংগ্ৰেছৰ প্ৰাৰ্থীজনৰ স্বাৰ্থত তেওঁ উঠাই ল'লে গতিকে আজি মৰিয়নি সমষ্টিৰ আমি অলপ আগলৈকে খবৰ পোৱা মতে দেখা গৈছে যে মৰিয়নি সমষ্টিত ভাৰতীয় জনতা পাৰ্টি আগবাঢ়ি আছে তো গতিকে আমি কেইটামান কথা খুব স্পষ্টভাৱে এইবাৰ নিৰ্বাচনত আহিছে যে ভৱানীপুৰ আপুনি ক'লে যে 17,000 ভোটত এজেপিৰ প্ৰাৰ্থীজন আগবাঢ়ি আছে ৰঞ্জিত ডেকা ডাঙৰীয়া আগবাঢ়ি আছে এটা কথা চাওক ভৱানীপুৰত যদি যি জনবিন্যাস চাই তেতিয়াহ'লে দেখা পাব যে ভাৰতীয় জনতা পাৰ্টি বা মিত্ৰজোঁটৰ কাৰণে এই সমষ্টিটো এটা সুচল সমষ্টি নাছিলে কিন্তু যেতিয়াই বদৰুদ্দিন আজমলৰ পৰিয়ালৰ লোকে তাত গৈ যেতিয়া লুঙি টুপি চৰকাৰ হ'ব বুলি হুংকাৰ দিলে তেতিয়াই কিন্তু খিলঞ্জীয়া অসমীয়া হিন্দু মুছলমান একত্ৰিত হৈ ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ সপক্ষে ভোটদান কৰিলে আৰু যিটো ৰিজাল্ট আজি দেখা পোৱা গৈছে তাৰ প্ৰতিফলন গৈছে মই নাজানো তাৰ কিমান কেইটা ৰাউণ্ডত 17,000 লিড হৈছে কিন্তু 17,000 এটা কমফৰ্টেবল লিড গতিকে আৰু এটা কথা আমি যেতিয়া অলপ আগতে প্ৰথম আৰ্লি ৰাউণ্ড কেইটাত যদি চাওঁ তেতিয়াহ'লে দেখা যাব যে আমি কেইবাটাও এনে সমষ্টিত আগবাঢ়ি আছোঁ যে ৰহাত আমি আগবাঢ়ি আছিলোঁ এতিয়া বা কি ৰহাৰ পৰিচয় মই নাজানো কিন্তু ৰহা সমষ্টিটো যি ডেম'গ্ৰাফিকেল যিটো চিটুৱেশ্যন এই চিটুৱেশ্যনত বিজেপি আৰু মিত্ৰজোঁটৰ কাৰণে বৰ বেছি সুচল নহয় কিন্তু তথাপিতো আমি ৰহা সমষ্টিত এই খিলঞ্জীয়া অসমীয়া হিন্দু মুছলমানে উন্নয়নৰ স্বাৰ্থত সভ্যতা সুৰক্ষিত কৰাৰ স্বাৰ্থত বদৰুদ্দিন আজমলক যাতে অসমৰ শাসনভাৰ যাতে কোনো কাৰণে বদৰুদ্দিন আজমলে পাব নালাগে আৰু বদৰুদ্দিন আজমলৰ হৈ ওকালতি কৰা কংগ্ৰেছকো যাতে প্ৰতিহত কৰিব পাৰে তাৰ স্বাৰ্থতে কিন্তু অসমৰ জনতা জনাৰ্দনে ভোটদান কৰিছে গতিকে এটা কথা স্পষ্ট যে আমি ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ গোটেই কথা বতৰাবিলাক স্পষ্ট আমি কৈছোঁ যে আমি সমৰ্থন কৰোঁ মানে সমৰ্থন কৰোঁ আমি তাত আৰু দুটা নীতি নাই কিন্তু কংগ্ৰেছৰ দুটা নীতি আছে আজি যে বৰাকত যদি কয় সুস্মিতা দেৱে বৰাকত কাক সমৰ্থন কৰে কিন্তু ব্ৰহ্মপুত্ৰ উপত্যকাত গৌৰৱ গগৈ কিন্তু কা বিৰোধিতা কৰে গতিকে কংগ্ৰেছৰ নীতিৰ মাজত সুস্পষ্ট কোনো ধাৰণা নাই আৰু একেটা সময়তে যদি চাই তেতিয়াহ'লে এই দুয়োটা দল যি নতুন দুটা দল আমি তেওঁলোকৰ প্ৰতি শুভেচ্ছা আছে আৰু যিহেতুকে নতুনকৈ দল গঠন কৰিছে যিহেতু সময় লাগিব এটা তৃণমূল পৰ্যায়ত সাংগঠনিক কাম কাজ কৰিব লাগিব কেৱল মাত্ৰ এটা ছাত্ৰ সংগঠনৰ পৰা বা কৃষক সংগঠনৰ পৰা বাহিৰে আহি মন্ত্ৰী এম এল এ কোনোবাই হ'বলৈ চেষ্টা কৰিলে এই কথাটোতো আৰু সুবিধাজনক নহয় ভাৰতীয় জনতা পাৰ্টিয়ে 1948 চনৰ পৰাই ইয়াত কাম কাজ কৰিছিল ভাৰতীয় জনতা পাৰ্টিৰ যি আদৰ্শগতভাৱে ভাৰতীয় জনতা পাৰ্টিৰ যি ৰাষ্ট্ৰীয়তাবাদী আদৰ্শ এই ৰাষ্ট্ৰীয়তাবাদী আদৰ্শৰ শিপাডাল 1948 চনৰ পৰাই অসমত এই শিপাডাল আৰম্ভ হৈছিল গতিকে এই দীৰ্ঘদিনীয়া যি পৰিশ্ৰম আৰু দীৰ্ঘদিনীয়া যি কাৰ্যকৰ্তাসকলৰ যি অগাধ পৰিশ্ৰম আৰু কাৰ্যকৰ্তাসকলৰ যি অৱধাৰিত যি আমাৰ ত্যাগ আৰু চেতনা এই চেতনাৰ ফলতে আজি ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটে এই পৰ্যায়লৈ আহিবলৈ লৈছে গতিকে আজিৰ তাৰিখত আৰু আমি অধিক কোনো ধৰণৰ কথা নাই কিন্তু জনতা জনাৰ্দনে এটা কথা স্পষ্ট কৰিলে যে অসমত সদায় খিলঞ্জীয়া অসমীয়া হিন্দু মুছলমান তথা ভাৰতীয় মূলৰ লোকৰ সদায় দপদপনি থাকিব এই কথাটো কিন্তু আজি এই নিৰ্বাচনত স্পষ্ট কৰিলে আপোনাৰ মুখত হিন্দু মুছলমান গোটেইকেইটাৰ ৰিলিজনৰ কথা শুনি ভাল লাগিছে কিন্তু আপোনালোকে এজনে ক'ব এটা কিন্তু হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই ক'ব এটা সেইটোত আপোনালোকৰ মাজত যেনেকৈ কংগ্ৰেছৰ দুমুখীয়া স্বভাৱ এটা আছে সেইটো আপোনালোকৰ এটা সেই দুমুখীয়া এটা স্বভাৱ আছে যোনটো আপোনালোকৰ মেণ্ডেট আহিছে সেইটো নিশ্চয়কৈ এইটো আমি গ্ৰহণ কৰিবই লাগিব কিন্তু এই মেণ্ডেটটো আপোনালোকৰ আজিৰ দিনতো আপোনালোকৰ ইমান ডাঙৰ মেণ্ডেট এটা আপোনালোকে পাবলৈ আগবাঢ়ি আছে তেতিয়াও আপোনালোকৰ মুখত কিন্তু বদৰুদ্দিনৰ বাহিৰে আৰু বেলেগ আপোনালোকৰ মুখত একো ইছ্যু নাই আপোনালোকৰ কি কৰিছে আপোনালোকৰ এনেকুৱা এখন চৰকাৰ হ'ল যোনটো চৰকাৰৰ সময়ত কিমান ষ্টুডেণ্টে লাঠিৰ কোব খাবলগীয়া হ'ল মই অকল কোৱা নাই কা আন্দোলনৰ কাৰণে হোমিওপেথি কলেজৰ ষ্টুডেণ্টছখিনিয়ে নিজৰ প্ৰাপ্যৰ কাৰণে তেওঁলোকে বহি লৈ পেলাই প্ৰটেষ্ট কৰি আছিলে মৌন প্ৰটেষ্ট এটা কৰি আছিলে কিন্তু তাতো তেওঁলোকৰ ওপৰত কিন্তু লাঠি চালনা চলাবলগীয়া হ'ল আমাৰ অসমৰ কিমান সম্পদ গোটেইখিনি আপোনালোকে বেছি কৰি চেছ কৰিলে বৰঝাৰ মণ্ডৰ কওক আপোনালোকে আমাৰ অইল কওক এতিয়া লকডাউনৰ টাইমতো আপোনালোকে ডেম আপোনালোকে নবনাও বুলি কৈছিলে সেই তাৰপিছত ডেমৰ বস্তুখিনি আপোনালোকে আনি আপোনালোকে এতিয়া কৰিবলৈ আকৌ আৰম্ভ কৰিছে গোটেই সম্পদ অসমৰ সম্পদ আপোনালোকে বিক্ৰী কৰি পেলাই চেষ্টাই কৰিলে কিন্তু আপোনালোকক এটাই ৰিকুৱেষ্ট থাকিলে যে নেক্সট এতিয়া 5 বছৰ যিহেতু আপোনালোকে এতিয়াও কিন্তু স্পষ্ট হোৱা নাই এইটো আপোনালোকৰ চৰকাৰ হ'ব নে নহয় এতিয়াও স্পষ্ট হোৱা নাই কাৰণ লাষ্ট টাইম যেতিয়া আপোনালোকৰ ইলেকশ্যন হৈছিলে তেতিয়া কিন্তু এজন CM আপোনালোকে নিৰ্ধাৰিত কৰি দিছিলে যে এইটো সৰ্বানন্দ সোণোৱাল এটা CM ফেচ আছিলে কিন্তু অমিত শ্বাহ ডাঙৰীয়াৰ নিচিনা এখন মুখ
যোনে কাৰোলৈও কথা মানে নাচায় আৰু তেওঁ এব্ৰাপ্টলি কথাবোৰ কয় আৰু কাৰোলৈও ভয় নাখায় কিন্তু তেওঁ কিন্তু এটা নেশ্যনেল টিভি চেনেলত কোন মুখ্যমন্ত্ৰী আপোনালোকে প্ৰক্ষেপ কৰিছে কিন্তু তেওঁ তেতিয়া তাত কিন্তু খুকোজা লাগি গ'ল কিন্তু আজিও আপোনালোকে ক'ব নোৱাৰে যে আপোনালোকৰ চৰকাৰ হ'ব এইটো টোটেলি ডিপেণ্ডছ আপন হিমন্ত বিশ্ব শৰ্মা আপোনালোকৰ গোটেই ফেক্টটো কিন্তু সেই তাতে কেতিয়াবা ৰখি যাবলগীয়া হ'বও পাৰে যদি আপোনালোকে CM লৈ পেলাই যদি হয় হয় হিৰকজ্যোতি বৰা আমি আপোনাক এই মুহূৰ্তত অকণমান সময় ৰখাব লাগিব এই মুহূৰ্তত আমাৰ সৈতে সংযুক্ত হৈছে শিৱসাগৰৰ ব্যুৰো চিফ আমাৰ আছাফুৰ ৰহমান আমাৰ সৈতে সংযুক্ত হৈছে যেহেতু হাই প্ৰফাইল সমষ্টি হৈ পৰিছে অখিল গগৈ জেলত আছে জেলৰ পৰাই অখিল গগৈ এবাৰ নিৰ্বাচন খেলিছে শিৱসাগৰত গতিকে এই সমষ্টিটোৰ প্ৰতি সকলোৰে আচলতে দৃষ্টি নিবদ্ধ হৈ আছে আশাবোৰ আমি আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম যে বৰ্তমান এতিয়া কেনে ধৰণৰ পৰিস্থিতি হৈছে শিৱসাগৰত আৰু কিমান ভোটত কোন অগ্ৰগতি লাভ কৰি আছে আশাবোৰ বিধানসভা সমষ্টিটোত এইবাৰ অখিল গগৈৰ প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ পিছতে সমগ্ৰ দেশজুৰি চৰ্চা আৰম্ভ হৈছিল কিন্তু এমাহ দুদিন ধৰা অপেক্ষা আৰু উৎকণ্ঠাৰ অন্তত আজি পুৱা প্ৰায় 8 মান বজাৰ পৰাই শিৱসাগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত শিৱসাগৰ বিধানসভা সমষ্টিৰ এই তুলনাত প্ৰায় এই মুহূৰ্তলৈকে অখিল গগৈ প্ৰায় 1000তকৈ অধিক ভোটত বিজেপি প্ৰাৰ্থীৰ সুৰভি লাভ কৰি পিছ পেলাই আগবাঢ়ি আছে বুলি নিৰ্বাচনী কাৰ্যালয়ৰ সূত্ৰৰ পৰা জানিবলৈ পোৱা গৈছে যদিও প্ৰথম ৰাউণ্ড সম্পূৰ্ণৰূপে আনুষ্ঠানিকভাৱে সমাপ্ত হোৱা নাই ইতিমধ্যে আমি বিভিন্ন কাউণ্টাৰৰ সন্মুখত আমি পৰিভ্ৰমণ কৰি এই কথা জানিব পাৰিছো যে শিৱসাগৰ 108 নং বিধানসভা সমষ্টিত প্ৰথম ৰাউণ্ডত অখিল গগৈ প্ৰায় 1000তকৈ অধিক ভোটত আগবাঢ়ি আছে বুলি হয় ধন্যবাদ জনাইছো আশাবোৰ ধন্যবাদ জনাইছো এই মুহূৰ্তত ইনিচানি দৰ্শকক আমি এটা বিগ ব্ৰেকিং দিবলৈ আগবাঢ়িছো যে অসমৰ হাই প্ৰফাইল সমষ্টি হল এই মুহূৰ্তত সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে শিৱসাগৰ সমষ্টিত যেহেতু নজিৰবিহীন ইতিহাস সৃষ্টি হৈছে আচলতে এইখন অসমত জেলত থাকি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে অখিল গগৈ আচলতে জেলত প্ৰাৰ্থী আছে ভোটাৰ ৰাইজ আছে সমষ্টিত এনে ধৰণৰ সমষ্টিৰ প্ৰতি স্বাভাৱিকতে সকলোৰে উদ্বিগ্নতা থাকিব সকলোৰে দৃষ্টি নিবদ্ধ হ'ব এই মুহূৰ্তত আমি ইউনিচানি দৰ্শকক জনাইছো যে জেলত থাকিও অখিল গগৈ শিৱসাগৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ পিছতো এই মুহূৰ্তলৈকে প্ৰায় 1000ৰো অধিক ভোটত অগ্ৰগতি লাভ কৰিছে হিৰকজ্যোতি বৰা হয় সেইটো বহুত ভাল খবৰ এটা আমি পাই আছো আৰু এইটো চাওক এতিয়া যোনটো কথা কৈ আছে নতুন দল দুটা হৈছে তেওঁলোকৰ আজি এইটো অৱস্থা ইমানখিনি তেওঁলোকে পোৱা নাই যোনখিনি তেওঁলোকে পাব লাগিছিল কিন্তু এটা কথা যেতিয়া বাচ্চা এটা জন্ম হয় বাচ্চা এটা জন্ম হৈ পেলাই দৌৰিব নিশিকে প্ৰতিটো ষ্টেজ ৱাইজ থাকে চাইল্ডহুড থাকিব এডাল্টহুড থাকিব সেই তেনেকৈ প্ৰতিটো ষ্টেজ থাকে তাৰপিছতে এজন পৰিপক্ক এজন মানুহ হয়গৈ ঠিক সেইদৰে নতুন দল দুটাৰো সেই তেনে পৰিস্থিতি আজি যেহেতু নতুনকৈ তেওঁলোক হৈছে কিন্তু এইখিনি বহুত তেওঁলোকে যিমানখিনি ইমান এতিয়া পাব সেইখিনি এতিয়া বহুত কিন্তু তাৰ নেক্সট পৰৱৰ্তী সময়ত ইয়াতকৈ যে অধিক হ'ব আৰু চৰকাৰ গঠন কৰিব সেইটো নিশ্চিত হয় জয়ন্ত গোস্বামী এটা যথেষ্ট গুৰুত্বপূৰ্ণ সমষ্টি শিৱসাগৰ সমষ্টিটো যেটো অখিল গগৈ জেলত আছে অখিল গগৈ জেলত থাকি শিৱসাগৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু সকলোৱে বিজেপিৰ আচলতে কোনোবাখিনিত শিৱসাগৰত থমকি ৰব লগা হৈছে নেকি জয়ন্ত গোস্বামী আপোনাৰ ৰাউণ্ড কেইটা অকণমান চালে গম পাব গোটেই কথাটো যে ফাৰ্ষ্ট ৰাউণ্ডত যেটো আছিলে তেওঁৰ ব্যৱধানটো বেছি আছিল অখিল গগৈ লাহে লাহে এটা সময়ত মানে ফৰ্থ ৰাউণ্ড বুটকৈ থাৰ্ড ৰাউণ্ডত সুৰভি ৰাজকুমাৰী 800 ভোটত লিডিং কৰিছিলে তো গতিকে ফৰ্থ আৰু ফিফথত 1000 ভোটত অখিল গগৈ লিডিং কৰিছে আপুনি এই মুহূৰ্তলৈকে ক'ব নোৱাৰে যে আপোনালোকে এখন দিব খোজা নাই নেকি এই দুটা ৰাজনৈতিক দল গোটেই কথাটো মানে চাওক ভাৰতীয় জনতা পাৰ্টিয়ে খুব সিৰিয়াছ আৰু অত্যন্ত গুৰুত্বপূৰ্ণভাৱে নিৰ্বাচন খেলে নিৰ্বাচনত আমাৰ সন্মুখত কোন আছে এইটো ডাঙৰ কথা নহয় নিৰ্বাচনত আমি জয়লাভ কৰিম না নাই সেইটো আটাইতকৈ ডাঙৰ কথা আমি আমাৰ টাৰ্গেট 100+ গতিকে আমি 100+ৰ বাবে আমি সকলো ধৰণৰ চেষ্টা আমাৰ কাৰ্যকৰ্তাসকলে কৰিছিল এতিয়া আমি আমাৰ সন্মানীয় বন্ধুজনে যেটো কথা ক'লে যে যেহেতুকে অমিত শাহ ডাঙৰীয়া হয় ভাৰতীয় জনতা পাৰ্টি এটা অত্যন্ত সুসংগবদ্ধ দল য'ত
এজন ব্যক্তিয়ে কেতিয়াও কোন পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব এই কথাটো ক'ব নোৱাৰে আমাৰ সংসদীয় হয় নাই নাই আপুনি অকমান বুজি লওক ৰাজনীতিটো অকমান শিকিবলৈ যত্ন কৰক এটা মূল কথাটো 2016 চনত ষ্ট্ৰেটেজিক্যালি সংসদীয় বোৰ্ডে নিৰ্ধাৰণ কৰিছিলে যে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিব লাগে কিন্তু পৰৱৰ্তী সময়ত যিহেতুকে চৰকাৰ এটা অৱধাৰিত ব্যৱস্থা আজিও মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আজিও অসমৰ মুখ্যমন্ত্ৰী হৈ আছে গতিকে যেতিয়া ষ্টেণ্ডিং মুখ্যমন্ত্ৰী থাকে তেতিয়াহ'লে তেওঁৰ নতুন এটা ফেচ আকৌ ডিক্লেয়াৰ কৰাটো কোনো যুক্তিসংগত নহয় এই কথাটো আমি এমপিটো যদি তেওঁ কৈছে আপুনি শুনা নাই ভালকে কাৰণ আপোনালোকে খুব লৰালৰিকৈ শুনে আৰু তাৰ ৰিপ্লাই দিয়ে কিন্তু এক্সপ্ৰেছনটো আপোনালোকৰ খুব লৰালৰি মানে আৱেগিক কিন্তু আপুনি যদি গোটেই ইণ্টাৰভিউটো চাই তেতিয়াহ'লে তাত দেখিব যে এটা কথা স্পষ্ট কৰিছে শ্বেতা আছিলে তাত শ্বেতা সিং আছিলে তাত কৈছিলে যে সংসদীয় বোৰ্ডে যেতিয়া নিৰ্বাচন হ'ব বিধায়ক জিকি আহিব তেতিয়া বিধায়কসকলৰ মত লৈ সংসদীয় বোৰ্ডে নিৰ্ধাৰণ কৰিব যে পৰৱৰ্তী অসমৰ মুখ্যমন্ত্ৰী কোন হ'ব কিন্তু এটা কথা আপোনালোকে হয়তো এখন ষ্টেটৰ কথাও কৈছিলে আগতেও আপোনালোকৰ চৰকাৰ আছিলে তাৰ পিছতো তেওঁলোকে মুখ্যমন্ত্ৰী এজন চাওক গোটেই কথাটো হৈছে কি যে পলিটিকেল ষ্ট্ৰেটেজি আপুনি ভাৰতীয় জনতা পাৰ্টি মানে এইটো আপোনালোকে এইটো ক'ব বিচাৰিছে নেকি যে ভাৰতীয় জনতা পাৰ্টিৰ সৰ্বানন্দ সোণোৱালৰ চিএম মুখখন লৈ পেলাই এইটো মানে ষ্ট্ৰেটেজি উইক হ'লহেঁতেন যদি আকৌ তেনেকে যদি তেওঁক প্ৰক্ষেপ কৰা হ'লহেঁতেন মানে এতিয়া কথাটো এনেকুৱা যে ভাৰতীয় জনতা পাৰ্টি কি ষ্ট্ৰেটেজি ল'ব সেইটো ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলক ডিসাইড কৰিবলৈ দিয়ক আপোনাৰ কথাটো দিয়ক নাহে গতিকে আমি সেই কথাটো আপোনাৰ উত্তৰটো আমি এই মুহূৰ্তত দিব নোৱাৰো এই কাৰণে দিব নোৱাৰো যে যেহেতুকে আপোনালোকে বহুত ধৰণৰ অংক কৰিব পাৰে বহুত ধৰণৰ কথা ক'ব পাৰে কিন্তু সেই গোটেই কথা বতৰাবিলাকৰ মাজত যে ষ্ট্ৰেটেজি কি আছে সেই ষ্ট্ৰেটেজিটো কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা আপুনি মোক এটা কথা আপুনি চাওক আপুনি জোৰ কৰি যদি মনোব খোজে মানক আপোনাৰ হেতু স্যাটিসফ্যাকশন কিন্তু ৰাজনীতি হেনেকুৱা নহয় ৰাজনীতিৰ মূল কথাটো হৈছে আজি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আপুনি হয়তো আমাৰ প্ৰভাৰী বৈজয়ন্তী পাণ্ডাৰ ষ্টেটমেন্ট শুনা নাই গতিকে আপোনালোকে কম বস্তু চাই সেই কাৰণে অকমান অসুবিধা হয় দিগদাৰি হয় মানে আমি যেহেতুকে গোটেই কথাৰ বৈজয়ন্তী পাণ্ডা ডাঙৰীয়াই যেতিয়াই নিৰ্বাচন ঘোষণা হোৱাৰ পাছত যেতিয়া ফাৰ্ষ্ট লিষ্ট ঘোষণা কৰাৰ আগত তেওঁ কৈছিল যে নিৰ্বাচনটো অৱধাৰিত যেহেতুকে আমাৰ চৰকাৰ আছে গতিকে নিশ্চিতভাৱে চৰকাৰৰ মুৰব্বীজনে এই গোটেই নিৰ্বাচনত লিড কৰিব আৰু আপুনি যদি চাই যেতিয়া আমাৰ যে ষ্টাৰ কেম্পেইনাৰ লিষ্ট তাত 1 নম্বৰ নামটোই হ'ল মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তো গতিকে এইবিলাক আমাৰ ভিতৰুৱা কথা গতিকে আপোনালোকে এইবিলাকত অধিক চিন্তা চৰ্চা কৰি লাভ নহব ভাৰতীয় জনতা পাৰ্টি এটা অত্যন্ত শক্তিশালী ৰূপত ইয়াৰ ষ্ট্ৰেটেজি বনায় গতিকে কি ষ্ট্ৰেটেজিত ক'ত হ'ব সেই কথাটো যেতিয়া ৰিজাল্ট দিব যেতিয়া ফলাফল আহিব তাৰ পিছত যেতিয়া সিদ্ধান্ত হ'ব আপুনি তেতিয়াই গম পাব গতিকে তেতিয়া গম পাব যে ভাল যি কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে ভালৰ কাৰণে কৰিছে অসমৰ ভৱিষ্যতৰ উন্নয়নৰ কাৰণে কৰিছে অসম আৰু অসমীয়াৰ ভৱিষ্যতৰ উন্নয়নৰ কাৰণে অসম আৰু অসমীয়াৰ ভৱিষ্যতৰ উন্নয়নৰ বাবে কাম কৰিছে বুলি জয়ন্ত গোস্বামীয়ে কৈছে এই মুহূৰ্তত কেইবাটাও আচলতে তথ্য আমাৰ হাতত আহি পৰিছে কোন সমষ্টিত কোন প্ৰাৰ্থী আচলতে অগ্ৰগতি লাভ কৰিছে জোনাক কংকন ভূঞা হয় এই মুহূৰ্তত আমি জনাবলৈ বিচাৰিছো বৰ্তমান সময়ত যি আপডেটছ আহি পৰিছে সেই মৰ্মে আমি সমগ্ৰ সমষ্টিকেইটাৰ ভিতৰত আমি ক'বলৈ বিচাৰিছো যে বিজেপিয়ে 57খন আসনত বৰ্তমান সময়ত লিড কৰি আছে কংগ্ৰেছে 30খন আসনত আৰু এজিপিয়ে 11খন আসনত এআইইউডিএফে 15খন আসনত এজেপিয়ে এখন আসনত ৰাইজৰ দলে এখন আসনত বৰ্তমানলৈকে যি পৰিসংখ্যা আহি পৰিছে আৰু বিজেপিয়ে বৰ্তমান সময়ত 75খন আসনৰ মিত্ৰজোঁটে 75খন আসন অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে কংগ্ৰেছে 48খন আসন আৰু অন্যান্য দলসমূহে 2খন আসনত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে এইখিনিতে যদি আমি চাবলৈ যাওঁ লামডিং সমষ্টিৰ কথা যদি এইখিনিতে আমি ক'বলৈ যাওঁ তেতিয়াহ'লে লামডিং সমষ্টিত প্ৰায় 6139টা ভোটত লিড কৰি আছে শিবু মিশ্ৰই লিড কৰি আছে আৰু বৰ্তমান বিজেপি প্ৰাৰ্থীগৰাকীয়ে আৰু কাটিগড়া সমষ্টিত বিজেপি লিডত আছে 20,496টা ভোট লাভ কৰিবলৈ সক্ষম হৈছে বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে কংগ্ৰেছে তাত 12,432টা ভোট লাভ কৰিবলৈ সক্ষম হৈছে আৰু এবাৰ যদি আমি গৌৰীপুৰ সমষ্টি সপ্তম ৰাউণ্ডৰ অন্তত এআইইউডিএফৰ প্ৰাৰ্থীগৰাকীয়ে 2,889টা ভোটৰ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে ইয়াতে বনেন্দ্ৰ কুমাৰ মুছাহাৰীয়ে 26,273টা ভোট লাভ কৰাৰ বিপৰীতে নিজানুৰ ৰহমানে 29,172টা ভোট লাভ কৰিবলৈ সক্ষম হৈছে ধলাই সমষ্টিত বিজেপিয়ে লিড কৰি আছে 14,455টা ভোট লাভ কৰিছে তৃতীয় ৰাউণ্ডৰ অন্তত আৰু কংগ্ৰেছে তাত 6,915টা ভোট লাভ কৰিবলৈ সক্ষম হৈছে তেনেদৰে বাগবৰ সমষ্টিলৈ যদি যাওঁ বাগবৰ সমষ্টিত চতুৰ্থ ৰাউণ্ডৰ অন্তত 18,394টা ভোট লাভ কৰিছে এআইইউডিএফ দলে তাৰ বিপৰীতে ভাৰতীয় জাতীয় কংগ্ৰেছে লাভ কৰিবলৈ সক্ষম হৈছে 18,436টা ভোট
চেঙা সমষ্টিলৈ যদি যাওঁ চেঙা সমষ্টিত 20,495টা ভোট লাভ কৰিছে AIUDF তাৰ বিপৰীতে ভাৰতীয় জাতীয় কংগ্ৰেছে লাভ কৰিছে 4,646টা ভোট লাভ কৰিবলৈ সক্ষম হৈছে আৰু এইখিনিতে চতিয়া সমষ্টিত 22,000ৰো অধিক ভোটৰ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে বিজেপি প্ৰাৰ্থী পদ্ম হাজৰিকাই এইখিনিতে আমি এইখিনি জনাইছোঁ আমি কিছু সময় পিছতে হয় হয় পদ্ম হাজৰিকা কি ক'লে কিমান ভোটত পদ্ম হাজৰিকা 22,000ৰো অধিক ভোটত 22,000ৰো অধিক ভোটত আগবাঢ়ি আছে উত্তৰ অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এটা সমষ্টি চতিয়া সমষ্টি আৰু এই চতিয়া সমষ্টিত সকলোৱে ধাৰণা কৰিছিল যে কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰাণেশ্বৰ বসুমতাৰীক আচলতে বিজেপিৰ সৈতে UPPL মিত্ৰতাত থকাৰ পিছতো UPPLে পৰোক্ষভাৱে আচলতে প্ৰাণেশ্বৰ বসুমতাৰীক সমৰ্থন কৰাৰ তথ্য আমাৰ হাতত আহি পৰিছিল চতিয়াৰ বড়ো সমাজে আচলতে সমৰ্থন কৰাৰ তথ্য আমাৰ হাতত আহি পৰিছিল এই মুহূৰ্তত কিন্তু এটা বিগ ব্ৰেকিং নিউজ যে পদ্ম হাজৰিকা বিজেপি প্ৰাৰ্থী পদ্ম হাজৰিকা প্ৰায় 22,000তকৈ অধিক ভোটত অগ্ৰগতি লাভ কৰিছে এই মুহূৰ্তত পদ্ম হাজৰিকাৰ প্ৰতিক্ৰিয়া আমাৰ হাতত আছে এই প্ৰতিক্ৰিয়া আমি ইউনিচেনী দৰ্শকলৈ আগবঢ়াব খুজিছোঁ বিধানসভাৰ মজিয়ালৈ নিৰ্বাচিত হৈছে এবাৰ অভিলেখ সংখ্যক ভোটত কি ক'ব এইটো চতিয়া সমষ্টিৰ ৰাইজৰ কাম কাজৰ প্ৰতি যি সন্তুষ্টি আমাৰ কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ যিখিনি কাম কাজ আৰু বিশেষকৈ চতিয়া সমষ্টিৰ ৰাইজে নিজৰ নিৰাপত্তা পাবলৈ সক্ষম হৈছে উন্নয়নৰ মুখ দেখিছে যে উন্নয়ন যেনেধৰণে হৈছে এই 5 বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাম কাজ আমাৰ ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যেনেধৰণে কাম কাজ হৈছে উন্নয়নমূলক কাম কাজ ইয়াৰ প্ৰতি ৰাইজ সন্তুষ্টিৰ এইটো প্ৰতিফলন ৰাইজৰ সন্তুষ্টিৰ প্ৰতিফলন গতিকে আমি এই অঞ্চলতে কংগ্ৰেছৰ 15 বছৰীয়া শাসনৰ কালত কি পৰিস্থিতিৰ সন্মুখীন হৈছিল মানুহৰ জীৱনৰ সম্পত্তিৰ নিৰাপত্তা নাছিলে ইয়াত উগ্ৰপন্থীৰ সমান্তৰাল চৰকাৰ চলিছিল আজি মানুহে জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নিশ্চিত হৈছে মানুহে নিৰাপদে দিন কটাব পাৰিছে আৰু উন্নয়নৰ মুখ দেখিছে প্ৰতিঘৰ মানুহলৈকে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰৰ আঁচনিসমূহ প্ৰতিঘৰ মানুহে লাভ কৰিছে এইকাৰণে এইবাৰ অভিলেখ সংখ্যক ভোটত নিশ্চয় জয়যুক্ত কৰিম তাৰ ইংগিত এই আমাৰ যি কেইৰাউণ্ড হৈ গৈছে তাৰ ইংগিত বহন কৰিছে আৰু এইবাৰ আটাইতকৈ মই 6টা নিৰ্বাচন এইটোৱে সন্মুখীন হৈছো আটাইতকৈ বেছি ব্যৱধানত কংগ্ৰেছক পৰাভূত কৰিবলৈ সক্ষম হ'ম বুলি মোৰ আত্মবিশ্বাস মই আগতেও কৈছো এক আত্মবিশ্বাস কাৰণ ৰাইজে আমাৰ আপোনালোকে পদ্ম হাজৰিকাৰ আপোনালোকে প্ৰতিক্ৰিয়া শুনিলে এটা খুব গুৰুত্বপূৰ্ণ আচলতে কথা তেখেতে কৈছে যে বিজেপিয়ে আচলতে উন্নয়নৰ ওপৰত যি ধৰণৰ আচলতে দৃষ্টিভংগী ৰাখিছিল বিগত 5টা বছৰত গতিকে উন্নয়নৰ বাবেই আচলতে বিজয় ধ্বজা বিজেপিয়ে উৰুৱাব আৰু চতিয়া সমষ্টিৰ আচলতে সৰ্বকালৰ বাবে এটা নিদৰ্শন দাঙি ধৰিব বুলি অত্যন্ত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে পদ্ম হাজৰিকাই এই মুহূৰ্তত আমি জয়ন্ত গোস্বামীৰ কাষলৈ যাম জয়ন্ত গোস্বামীৰ কাষলৈ যোৱাৰ আগত এটা খুব গুৰুত্বপূৰ্ণ সমষ্টি যে পাটাচাৰকুচি অসম জাতীয় পৰিষদৰ আচলতে কাৰ্যকৰী সভাপতি পবিন্দ্ৰ ডেকাই য'ত প্ৰতিদ্বন্দ্বিতা কৰিছে আচলতে বিজেপিৰ সভাপতি ৰঞ্জিত দাসে তেখেতৰ প্ৰতিক্ৰিয়া আমাৰ হাতত আহি পৰিছে এই মুহূৰ্তত সেই প্ৰতিক্ৰিয়া আমি আপোনালোকৰ কাষলৈ আগবঢ়াব খুজিছো কি কয় বিজেপিৰ সভাপতি ৰঞ্জিত দাসে আমাৰ যিহেতু 4,48,000 যিহেতু পৃষ্ঠাসমূহ আছে 28জন বুথ কমিটি আছে আৰু সেই বুথ কমিটিসমূহে যি তথ্য প্ৰদান কৰিছে তেওঁলোকক ইমান বিশ্বাসৰ আধাৰত মই যোৱাবাৰ লোকসভাত আমি যি ফলাফল দিছিলোঁ আগতীয়াকৈ সমষ্টিভিত্তিক দিছিলোঁ মিলিছিলে আৰু এইবাৰো আশা ৰাখিছোঁ আমাৰ যি লেটাৰ বা ডিষ্টিংশ্যনৰ কথা কৈছিলোঁ সেইটো থাকিব বা তাতকৈ হয়তো ক্ৰছো হ'ব পাৰে গতিকে আমাৰ যি কাৰ্যকৰ্তাই যি এক্সিট পোল দিছে বা কাৰ্যকৰ্তাই যি তথ্য দিছে সেইটোকে আমি অধিক বিশ্বাস কৰি পেলাই আৰু যিহেতু অসমবাসীয়ে ৰাইজে আশীৰ্বাদ দিয়া বুলি আমি ধৰি লৈছোঁ গতিকে আমি চৰকাৰ গঠন কৰাৰ দিশে গৈ আছোঁ মইতো এক্সিট পোল বা আমাৰ যি সমীক্ষা সেই সমীক্ষাত আমি কৈছোঁ যে আমি ভাৰতীয় জনতা পাৰ্টীৰ অতি কমেও 70খন অসম গণ পৰিষদ দলে অতি কমেও 8টা UPPL দলে অতি কমেও 5টা চিট পাব লাগে তাতকৈ বাঢ়িব পাৰে কিবা কমিবও পাৰে যিয়ে নহওক কিয় অসমৰ ৰাইজে যি আশীৰ্বাদ দিছে বা যি জনাদেশ দিছে তাকে আমি মানিলে মানি থাকিম বিৰোধী নৎসাত একচেপ্ট কৰাৰ কোনো কথা নাই কাৰণ কাউণ্টিং যিহেতু আৰম্ভ হৈ গৈছে গতিকে কণ্টেক্ট পিছতে 2-4-5 ঘণ্টাৰ পিছত যিহেতু সেয়া হ'ব গতিকে এতিয়া মই বিৰোধীৰ সন্দৰ্ভত মই কোনো প্ৰতিক্ৰিয়া নিদিওঁ বা সংবাদ মাধ্যমে যি এক্সিট পোল দিছোঁ সেইটোৱে প্ৰতিক্ৰিয়া মই নিদিওঁ
মই খালি প্ৰতিক্ৰিয়া দিছোঁ যে আমি অধিক আগ্ৰহেৰে আমি বিশ্বাসেৰে ভাৰতীয় জনতা পাৰ্টীৰ লাখ লাখ কাৰ্যকৰ্তাসকলে যি ধৰণৰ কাম কৰিলে অসমৰ ৰাইজে যি অফুৰন্ত আমাক আশীৰ্বাদ দিলে সেইটো আশীৰ্বাদৰ আধাৰতে আমি ক'বলৈ গৈ আছোঁ চৰকাৰ গঠন কৰিবলৈ গৈ আছোঁ আপোনালোকে বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ প্ৰতিক্ৰিয়া শুনিলে যে ৰাইজৰ আশীৰ্বাদৰ প্ৰতি এইগৰাকী সভাপতিৰ যে সন্মান যি শ্ৰদ্ধা তেখেতে অন্তৰৰ পৰা এই কথা কৈছে এই মুহূৰ্তত আমি জয়ন্ত গোস্বামী আপোনাৰ কাষলৈ যাব খুজিছো আচলতে এই বিজেপিৰ যি এই আচলতে উন্নয়নৰ ধাৰা আচলতে বেনিফিচিয়াৰী সকলৰ প্ৰতি যেনে ধৰণৰ আচলতে আপোনালোকৰ এই আচলতে কৰ্মদক্ষতা আছিল এই কৰ্মদক্ষতাৰ বাবে এনে ধৰণৰ ফলাফল আপোনালোকে লাভ কৰিছে নেকি চাওক নিশ্চিতভাৱে যে ভাৰতীয় জনতা পাৰ্টীয়ে যে প্ৰত্যেকজন ব্যক্তিকে ন্যায় প্ৰদানৰ কাৰণে চেষ্টা কৰিছে আজি যদি চাই যে ভাৰতীয় জনতা পাৰ্টী 2016 চনত চৰকাৰ গঠন হোৱাৰ পাছতে যে ভাৰতীয় জনতা পাৰ্টীৰ যি আদৰ্শ অন্তোদয় অৰ্থাৎ অন্তজনৰ উদয় হ'ব লাগে এই আদৰ্শৰ ভেটিত আমি দিব্যাংগসকলৰ বাবে প্ৰত্যেক মাহিলী 1000 টকাকৈ এটা জলপানীৰ ব্যৱস্থা কৰা হ'ল যাৰ ফলত যে যি পৰিয়ালত যে এজন দিব্যাংগ লোক যে থাকে তেওঁৰ চলাফুৰা কৰিবৰ কাৰণে চলিবৰ কাৰণে অসুবিধা হয় তেওঁৰ যাতে সুচল হয় তাৰ কাৰণে ব্যৱস্থা কৰা হ'ল পৰৱৰ্তী সময়ত চাহ বাগিচাসমূহৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো জাতি জনগোষ্ঠী পাহাৰ ভৈয়াম তথা বৰাক ব্ৰহ্মপুত্ৰৰ উন্নয়নৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে কাম কাজ কৰিলে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰত্যেকটো আঁচনি আজি যদি অটল অমৃত যোজনাৰ কথাই কয় আয়ুষ্মান ভাৰতৰ কথাই কয় আপুনি অন্তোদয়ৰ কথাই কয় যদি আপুনি অৰুণোদয়ৰ কথা কয় তেতিয়াহ'লে দেখিব যে তাত কোনো ধৰণৰ বিভেদ নোহোৱাকৈ কোনো ধৰণৰ বৰ্ণ বৈষম্য কোনো ধৰণৰ ধৰ্ম বৈষম্য কোনো ধৰণৰ অঞ্চল বৈষম্য কোনো ধৰণৰ ৰাজনৈতিক বৈষম্য নোহোৱাকৈ সকলোৰে বাবে জাষ্টিছ ফৰ অল এই ধাৰণাৰে আমি কাম কৰি আছো একাত্ম মানৱতাবাদৰ জৰিয়তে প্ৰত্যেকজন মানৱৰ যাতে উন্নয়ন হয় তাৰ কাৰণে আমি চেষ্টা কৰিছো আপোনালোকে যদি চাই যে আঁচনি বহুত দিছে কিন্তু জীৱন ডিঙা আঁচনি কিন্তু কোনো চৰকাৰে দিয়া নাই যিসকলে আজি যদি মাজুলীৰ যে নাবিকসকল যিসকলে নাও চলাই তেওঁলোকে জীৱন যাপন কৰে তেওঁলোকৰ কাৰণে কিন্তু আঁচনি কোনো চৰকাৰ কৰা নাছিল যেতিয়া শদিয়াৰ দলং হ'ল শদিয়াৰ দলঙৰ পাছত বহু তাত নাবিক বা নাৱৰীয়া তাত কৰ্মহীন হৈ পৰিল তেওঁলোকৰ কাৰণে জীৱন ডিঙা আঁচনিৰ জৰিয়তে তেওঁলোকৰ সংস্থাপনৰ কাৰণে ব্যৱস্থা কৰা হ'ল গতিকে প্ৰত্যেকটো স্তৰৰ প্ৰত্যেকজন লোকৰ উন্নয়নৰ বাবে প্ৰত্যেকজন লোকক যাতে সকাহ দিব পৰা যায় তাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীয়ে কাম কাজ কৰিছে আৰু একেটা সময়তে আপুনি যদি চাই তেতিয়াহ'লে এটা কথা লক্ষ্য কৰিব যে ভাৰতীয় জনতা পাৰ্টীয়ে খিলঞ্জীয়া ভূমিপুত্ৰ খিলঞ্জীয়া হিন্দু মুছলমানৰ কাৰণে ভাৰতীয় মূলৰ লোকসকলৰ কাৰণে উন্নয়নৰ কাম কাজ কৰিছে আপুনি যদি চাই যে কংগ্ৰেছ আৰু আমাৰ মাজত পাৰ্থক্য কি কংগ্ৰেছে পত্তা প্ৰদান কৰিছিলে কোট কৰিছিলে যিসকল বংগীয় মূলৰ অধ্যাধিকৃত সেই চৰ অঞ্চল এই অঞ্চল যাৰ আজিও তেওঁলোকৰ স্থিতাৱস্থা নাগৰিকত্ব ডাউটফুল তেওঁলোকক পত্তা প্ৰদান কৰিছিলে কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে 3 লাখতকৈ অধিক খিলঞ্জীয়া অসমীয়াক ভূমিপত্তা প্ৰদান কৰি তেওঁলোকক স্বচ্ছতাৰে যাতে জীৱন নিৰ্বাহ কৰিব পাৰে এখন ঘৰ যাতে বনাব পাৰে তাৰ কাৰণে ব্যৱস্থা কৰা হ'ল থাকিবৰ কাৰণে ব্যৱস্থা কৰিলে যে পৰৱৰ্তী সময়ত অসমৰ এইখন ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে ভৱিষ্যতৰ দিনত খিলঞ্জীয়া অসমীয়া হিন্দু মুছলমান তথা ভাৰতীয় মূলৰ লোকসকলৰ উন্নয়নৰ কাৰণে সদায় কাম কৰি যাব একেটা সময়তে আমি কিন্তু বদৰুদ্দিন আজমলক যেনেকৈ 2016 চনত আমি কৈছিলোঁ যে দিছপুৰলৈ আহিবলৈ দিয়া নহ'ব তেওঁলোক পৰাজয় বৰণ কৰিলে আৰু একেটা সময়তে এইবাৰো আমি কৈছোঁ যে বদৰুদ্দিন আজমলক যে অসমৰ শাসনভাৰৰ চাবিকাঠি আমি কেতিয়াও নিদিওঁ আৰু এই কথাটো আজি জনতা জনাৰ্দনে আমাৰ এই যে মূল লক্ষ্য এই লক্ষ্যৰ লগত সমৰ্থন আগবঢ়ালে জনতা জনাৰ্দনে আশীৰ্বাদ দিলে যেটো আমাৰ মাননীয় সভাপতি ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই কৈছে যে উন্নয়ন আৰু উন্নয়নৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনক আশীৰ্বাদ দিলে গতিকে এই আশীৰ্বাদ আজি এই মঞ্চৰ পৰা আমি জনতা জনাৰ্দনৰ ওচৰত চিৰ নমস্কাৰ কৰিছোঁ যে ভাৰতীয় জনতা পাৰ্টীয়ে নিষ্ঠা আৰু সততাৰে কাম কৰিব বিচাৰিছে আৰু এই নিষ্ঠা আৰু সততাৰ যাতে ভৱিষ্যতৰ দিনতো কাম কৰি যাব পাৰে তাৰ কাৰণে জনতা জনাৰ্দনৰ সদায় আশীৰ্বাদ আমাক লাগিব আৰু এই কথাই আমি নিশ্চিতভাৱে পৰৱৰ্তী সময়ত এই ধৰণে আমাৰ চৰকাৰখনে কাম কাজ কৰিব হিৰক জ্যোতি বৰা আপুনি কি ক'ব এই ইলেকশ্যনৰ ৰিজাল্টৰ পৰা বহুত শিকিবলগীয়া আছে সব পলিটিকেল পাৰ্টিজবোৰে হয় সঁচাকৈ বিজেপি বহুত অৰ্গেনাইজ এটা পাৰ্টি হয় নিজৰ মানে এজনে যি কয় বাকী কিজনে সেইজনেই শুনে সেইটো কথাই শুনে যোনটো আমি কা আন্দোলনৰ টাইমতো আমি দেখিছিলোঁ যে যেতিয়া এজন দুজনে মাত মাতিছিলে তাৰপিছত অৰ্থাৎ বিজেপিৰ পৰা শিকিবলগীয়া বহুত আছে সেই বস্তুটোখিনি যদি আমি অসমৰ স্বাৰ্থত যদি সেই প্ৰয়োগ কৰিব পাৰোঁ আমাৰ যোনবোৰ জাতীয় দল গঠন হৈছে বা বাকী যিসমূহ দল আছে যদি তেওঁলোকে শিক্ষাটো নলয় বা আকুৰগোজ স্বভাৱ আৰু প্ৰকৃতভাৱে আপোচবিহীন আৰু
আনিব বিচাৰে যদি ৰাজনীতি জগতত কিন্তু সেই কথাখিনি মানি চলি পেলাই তেওঁলোকে আগবাঢ়িব লাগিব আদাৰৱাইজ বিজেপি এনেকে জয়যুক্ত হৈ থাকিব হয় এই মুহূৰ্তত আমি ইউনিচেনী দৰ্শকক কেইটামান আমি আপডেট দি ল'ব খুজিছো আপোনালোকে আসলতে এগৰাকী অভিনেত্ৰী আঙুৰলতা আসলতে আঙুৰলতাই তেখেতৰ আসলতে বটদ্ৰবাত কেনে ধৰণৰ পৰিস্থিতি তেখেতে সন্মুখীন হৈছে এই মুহূৰ্তত আমি জনাইছো বিজেপিৰ বাবে এটা দুখ খবৰ এই মুহূৰ্তত যে কংগ্ৰেছৰ প্ৰাৰ্থী শিৱমণি বৰাই এই মুহূৰ্তলৈকে 30,360টা ভোট লাভ কৰাৰ বিপৰীতে কিন্তু আঙুৰলতা দেৱে লাভ কৰিছে কেৱল 13,550টা ভোট আৰু কংগ্ৰেছে লিড কৰি আছে 16,810টা ভোট পৰৱৰ্তী সময়ত হয়তো ভোটৰ ব্যৱধান সলনি হ'ব পাৰে কিন্তু এই মুহূৰ্তত বটদ্ৰৱা সমষ্টিৰ কাৰণে কিন্তু বিজেপিৰ বাবে এটা দুখৰ খবৰ আৰু এটা গুৰুত্বপূৰ্ণ বিগ ব্ৰেকিং নিউজ আমাৰ হাতত আহি পৰিছে ভোট গণনা চলি থকাৰ মাজতে লখিমপুৰত সংঘটিত হৈছে এটা অদ্ভুত ঘটনা এগৰাকী প্ৰাৰ্থীৰ বিস্ফোৰক অভিযোগ নিৰ্বাচনী আয়োগৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে ব্যক্তিগৰাকীয়ে প্ৰাৰ্থীগৰাকী এখন 9 নম্বৰ বিপুৰীয়া বিধানসভা সমষ্টিৰ ভিপিআই দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰাৰ শুভেশ্বৰ গগৈৰ নাৰায়ণপুৰৰ ঠাকুৰ দলনিৰ 36 নং ভোট কেন্দ্ৰত প্ৰাৰ্থীগৰাকীয়ে প্ৰদান কৰিছিল ভোটদান কিন্তু নিজে প্ৰদান কৰা ভোটটো গণনাত নহাৰ অভিযোগ উত্থাপন কৰিছে ব্যক্তিগৰাকীয়ে নিৰ্বাচনী আয়োগক ইতিমধ্যে অভিযোগ দাখিল কৰাৰ তথ্য আমাৰ হাতত আহি পৰিছে আৰু লখিমপুৰৰ সাংবাদিক প্ৰণৱজ্যোতি বৰা আমাৰ সৈতে সংযুক্ত হ'ব আমি কিছু সময়ৰ পিছতে প্ৰণৱৰ সৈতে আমি ফোন লাইনত আপোনালোকৰ সকলো তথ্য আমি আগবঢ়াম এই মুহূৰ্তত প্ৰণৱজ্যোতি বৰা আমাৰ সৈতে সংযুক্ত হৈছে প্ৰণৱজ্যোতি বৰা এই মুহূৰ্তত অত্যন্ত এটা গুৰুত্বপূৰ্ণ খবৰ যেহেতু আপুনি দিছে এই তথ্যটো আমি আপোনাৰ পৰা জানিব খুজিছো চলি থকাৰ ভোট গণনা চলি আছে আৰু কি সেইদৰে লখিমপুৰত ভোট গণনা চলি আছে আৰু এই ভোট গণনা চলি থকাৰ মাজতে লখিমপুৰত এক অদ্ভুত ঘটনা সংঘটিত হৈছে আৰু যিহেতু এগৰাকী প্ৰাৰ্থীয়ে তেখেতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে আৰু ভিপিআই দলৰ পৰা তেখেতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে আৰু ভিপিআই দলৰ পৰা তেখেতে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ পাছত তেখেতে আজি যেতিয়া ভোট গণনা হৈ আছিলে অত্যন্ত এটা গুৰুত্বপূৰ্ণ অভিযোগ তেখেতে উত্থাপন কৰিছে যে তেখেতৰ যিটো সময়ত কেন্দ্ৰত তেখেতে ভোট প্ৰদান কৰিছিলে সেই কেন্দ্ৰতে তেখেতৰ ভোটটো গণনা নোহোৱাৰ এটা গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে আমাৰ আগত হয় এতিয়া বৰ্তমান তেখেতে ইতিমধ্যে নিৰ্বাচনী আয়োগক অভিযোগ দাখিল কৰিছে নেকি হয় তেখেতে আমাক ইতিমধ্যে তেখেতে উল্লেখ কৰিছে তেখেতে নিৰ্বাচনী আয়োগৰ তেখেতে অভিযোগ উত্থাপন কৰাৰ এটা অভিযোগ কৰিছে আৰু হয় ধন্যবাদ জনাইছো এই মুহূৰ্তত ইউনিচেনী দৰ্শকক এই মুহূৰ্তত আমি লক্ষীপুৰ সমষ্টি বৰাক উপত্যকাৰ লক্ষীপুৰ সমষ্টিৰ আপডেট আমি দিব খুজিছো লক্ষীপুৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী কৌশিক ৰায় আছিল কাছাৰ জিলাৰ বিজেপিৰ সভাপতি কৌশিক ৰায় লক্ষীপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল তৃতীয় ৰাউণ্ডত বিজেপিৰ প্ৰাৰ্থী কৌশিক ৰায় 4,910টা ভোটৰ ব্যৱধানত আসলতে আগবাঢ়ি আছে এই মুহূৰ্তত আমি জনাইছো অত্যন্ত এটা গুৰুত্বপূৰ্ণ কথা যে লক্ষীপুৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী কৌশিক ৰায় 4,910টা ভোটৰ ব্যৱধানত তৃতীয় ৰাউণ্ডৰ ব্যৱধানৰ অন্তত আসলতে অগ্ৰগতি লাভ কৰিছে এই মুহূৰ্তত আমি লগতে আৰু জনাইছো যে সাউথ চালমাৰা 12 ৰাউণ্ড ইতিমধ্যে আসলতে ভোট গণনা পাৰ হৈছে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীয়ে 91,580টা ভোট পোৱাৰ বিপৰীতে নিৰ্দলীয় প্ৰাৰ্থী নুৰুল ইছলাম তেখেতে লাভ কৰিছে 84,013টা ভোট আৰু আসলতে নিৰ্দলীয় প্ৰাৰ্থীয়ে লাভ কৰিছে 7,567টা ভোটৰ বিপৰীতে আৰু কংগ্ৰেছে লাভ কৰিছে 84,013টা ভোট অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আমি জনাইছো যে 84,013টা ভোটৰ ব্যৱধানত আসলতে আগবাঢ়ি আছে সাউথ চালমাৰাৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী ৱাজেদ আলীয়ে এই মুহূৰ্তত আমি লগতে আৰু জনাইছো যে হদিয়াৰ আসলতে হদিয়া এটা গুৰুত্বপূৰ্ণ সমষ্টি হদিয়াত বিজেপি বৃহৎ ব্যৱধানত আগবাঢ়িবলৈ সক্ষম হৈছে নৱম ৰাউণ্ডৰ গণনাৰ সমাপ্তিৰ পাছত বিজেপি প্ৰাৰ্থী বলিন চেতিয়াই 7,539টা ব্যৱধানত অগ্ৰগতি লাভ কৰিছে বিজেপি প্ৰাৰ্থী বলিন চেতিয়াই এই মুহূৰ্তলৈকে লাভ কৰিছে 30,399টা ভোট অত্যন্ত গুৰুত্বপূৰ্ণ এটা সমষ্টি এই মুহূৰ্তত পুনৰ আমি হীৰক জ্যোতিৰ কাকলৈ যাব খুজিছো হীৰক আসলতে প্ৰতিটো সমষ্টিত দেখা গৈছে কেৱল বিজেপিৰ অগ্ৰগতি হ্যাঁ বহুত সমষ্টিত এতিয়া বিজেপি অগ্ৰগতি দেখা গৈছে কিন্তু আপুনি যেটো উল্লেখ কৰিলে বটদ্ৰৱা সমষ্টি মই নিজে বটদ্ৰৱা সমষ্টিৰ ল'ৰা তাত মানে আৰু বহুত সমষ্টি মই ঘূৰিছো হেতু ইলেকশ্যনৰ সময়ত মই বহুত সমষ্টি ঘূৰিছো বা আমাৰ ষ্টুডেন্টছ ফেটাৰনিটিৰ লগত মই বহুত জেগাত আমি কথা পাতিছো এতিয়াও কানেক্টেড হৈ আছো কিছুমান মূল ইস্যু তেওঁলোকে যোনখিনি মানে ভোটৰ সময়ত তেওঁলোকে কয় যে ৰাস্তা বনাই দিম
পানী যোগান ধৰিম এইখিনি বেচিক্স সেই বেচিক্সখিনি পাই আমি এতিয়ালৈকে ওপৰত আহিব পৰা নাই য'ত আজি চন্দ্ৰত গৈ পেলাই মাটি কিনা এটা অৱস্থা হৈ পৰিছে কিন্তু আমি সেই একেটা জেগাতে আছো গোটেই দুখটো আমাৰ লিডাৰ্ছবোৰৰ ওপৰতে আছে কাৰণ তেওঁলোকে সেই বস্তুখিনি দিব নিবিচাৰে আমাৰ যদি পাবলগীয়া একোৱেই নাই আমি কিয় তেওঁলোকৰ ওচৰলৈ যাম তেওঁলোকে সেই পৰিস্থিতিটো বৰ্তাই ৰাখিব বিচাৰিছে যে ভোটাৰ্ছখিনি গৈ পেলাই তেওঁলোকৰ ওচৰত হাত পেলাওক যে কওক আমাক এইটো কৰি দিয়ক তেতিয়া মই আপোনালোকক ভোট দিম আৰু ইলেকশ্যনৰ সময়ত সেই আঁচনিসমূহ দি পেলাই তেওঁলোকে সেই ভোটৰ যোনটো কেলকুলেশ্যন সেইটো তেওঁলোকে কৰি লৈ পেলাই তেওঁলোকে ভোটিঙত ইলেকশ্যনৰ অৱতীৰ্ণ হয় সেই ঠিক একেদৰে বটদ্ৰৱা সমষ্টিত আপুনি আমলখিত যাব তাত নেচাৰেল ফ্লাড হয় তাত চব পিনে আপোনাৰ ফিচাৰী আছে তাত কোনো আজিলৈকে ড্ৰেনেজ চিষ্টেম এটা কৰি দিয়া হোৱা নাই হাতী যুঁজা পিনে যাব আপোনাৰ গোটেই ৰাস্তা অৱস্থা নাই তাত ৰাস্তাৰ মাজত আপুনি পুখুৰী মানে হাঁহ চৰিবলৈ দিব পৰা অৱস্থা আৰু বহুত তেনেকুৱা জেগা আছে কিন্তু অসমত এনেকুৱা জেগা আছে জালুকবাৰী য'ত আপুনি যদি কিবা এটা দিবলৈ যায় তাত সিহঁতে আমাক নালাগে আমাক বহুত হৈ গ'ল আমাক ইয়াত নালাগে কিন্তু একেটা সময়তে কিন্তু আপুনি যদি মাজুলীত যায় মাজুলীত এতিয়াও কিন্তু সেই বহুত মানুহে কিন্তু এতিয়াও বহুত বস্তু পাবৰ কাৰণে তেওঁলোকে এতিয়া অপেক্ষাত আছে বা দলং চলং হওক বা ৰাস্তা পদূলি হওক বহুত জেগাত আপোনালোকৰ নিউজত আমি দেখা পাইছো বা আমি নিজেও গৈ দেখা পাইছো তথাপি বিজেপিৰ অগ্ৰগতি ভোটাৰ ৰাইজৰকে মনত কেনে ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিছে জয়ন্ত গোস্বামী আচলতে এই 2021 বিধানসভা নিৰ্বাচনটো কেইবাটাও দিশৰ পৰা গুৰুত্বপূৰ্ণ আছিল সমুখত কা আন্দোলনৰ গইনালৈ দুটাকৈ ৰাজনৈতিক দল আছে তাৰ পিছতো বিজেপিৰ এই সফলতা জয়ন্ত গোস্বামী চাওক কথাটো হৈছে এনেকুৱা যে যেতিয়া আপুনি চাওক এতিয়া তেখেত যেহেতুকে বটদ্ৰৱা সমষ্টিৰ বুলি ক'লে গতিকে মই তেখেতক এটা কথা উনুকিয়াই নগ'লে ভাল নহ'ব যে দলংঘাট যিটো ব্লক আছে দলংঘাট ব্লক এই দলংঘাট ব্লকত শিৱামণি বৰাই বিডিঅ' আছিলে বিডিঅ' থাকোঁতে তেওঁ স্পষ্টভাৱে এখন ৰাজহুৱা সভাত কৈছে যে তোমালোকৰ এনআৰচি সময়ত মই যদি কাগজ নিদিয়া হ'লে তোমালোক এতিয়া বাহিৰলৈ গ'লাহেঁতেন অৰ্থাৎ কাৰ ভোটক টাৰ্গেট কৰিলে আজি তাৰ যিটো জনগাঁথনি বটদ্ৰৱাৰ আজি জনগাঁথনি আপুনি আৰু মই নিৰ্বাচন খেলাৰ জনগাঁথনি নাই তাত আৰু কিছু বছৰ পিছত অহা 5টা বছৰ তাত শিৱামণি বৰাই টিকেট নাপায় এই যে পিছত যে এজন নিৰ্দলীয় খেলিছে তেওঁহে টিকেট পাব তাত কংগ্ৰেছৰে হওক এআইডিএফ সেই বস্তুটো কৈ আপোনালোকে ৰাইজক বিভ্ৰান্ত কৰিব বিচাৰিছে আপুনি আগৰ পৰাই চাই আহক তাত কোনো এটা মুছলমান মানুহ তাত আজিলৈকে খাৰা হোৱা নাই ষ্টিল তাত আপুনি জনগাঁথনিৰ কথা কৈছে জনগাঁথনি তাত 62% যদি মুছলিম আছে তেওঁ মুছলিম কেণ্ডিডেট এজন কিন্তু আজিলৈকে তাত উঠিবলৈ তেওঁলোকে সাহস কৰা নাই কিন্তু আপুনি চাওক মটিয়ৰ শিক্ষামন্ত্ৰী আছিল বটদ্ৰৱাৰ প্ৰাক্তন শিক্ষামন্ত্ৰী আছিল দিগেন বৰা মিনিষ্টাৰ আছিল এটা ইণ্ডাষ্ট্ৰিয়েল মিনিষ্টাৰ আছিল তেওঁ তাৰ কিন্তু তাৰ পিছতো কোনো এজন আজিলৈকে উঠিবলৈ সাহস কৰা নাই নেক্সট এতিয়া আহিছে শিৱামণি বৰা এটা আঙুৰলতা যদি আপোনালোকে ইমানে ভাল কাম কৰিছে আঙুৰলতা আজি দুৰৱস্থা কিয় যোনটো ইলেকশ্যনৰ আগলৈকে আপোনালোকৰ বটদ্ৰৱা সমষ্টি কোনো কেণ্ডিডেটে ডিক্লেয়াৰ কৰা নাছিলে দুদিনৰ আগত কেণ্ডিডেট ডিক্লেয়াৰ কৰিছে জিকিলে মন্ত্ৰিত্ব পোৱাৰ সম্ভাৱনা আছে মূল কথাটো চাওক তাতে আপোনাৰ মই লগতে আপোনাক এটোও কৈছো জালুকবাৰী সমষ্টিৰ কথাওটো কৈছো জালুকবাৰী সমষ্টিৰ কথা এইটো আহি আছে আৰু মাজুলী কি অৱস্থা জালুকবাৰীলৈ আহি আছো মই এটা প্ৰথম কথাটো হৈছে তাত 55% তাত সংখ্যা গুৰু আৰু 45% সংখ্যা লঘু এই বটদ্ৰৱা সমষ্টিত এতিয়া এই যিটো ভোট পেটাৰ্ণ 45% সেইটো অত্যন্ত শক্তিশালীভাৱে তেওঁলোকে ইউনাইটেড হৈছে আৰু যাৰ কাৰণে কি হ'ল যে আজি শিৱামণি বৰা আছে ঠিকেই কিন্তু পৰৱৰ্তী সময়ত যেতিয়া এই 45 to 55 হ'বগৈ তেতিয়াই দেখিব যে সেই পিছৰ যিজন আছিলে তেওঁ কিন্তু এমএলএ হ'ব গতিকে সেই কথাটো আজি মই আপোনাক ভৱিষ্যতবাণী ক'লো আমি একেলগে যেতিয়া অহা বছৰ বহিম যেতিয়া 55% আপোনাৰ সমষ্টিত যেতিয়া সংখ্যা লঘু হ'ব জয়ন্ত গোস্বামী এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আমি এই মুহূৰ্তত ইউনিচেনীৰ দৰ্শকেও জানিব যিহেতু বিজেপি দলৰ পৰা আপুনি মুখপাত্ৰ হৈ এই অনুষ্ঠানত ভাগ লৈছে এই যি বিষয় এটা গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ বিষয় আপুনি এই মুহূৰ্তত উত্থাপন কৰিছে যে আচলতে কোনে 2026ত প্ৰতিদ্বন্দ্বিতা কৰিব সন্দিহান হৈ আছে অসমৰ ৰাইজ মই আপোনাৰ জৰিয়তে ইউনিচেনী দৰ্শকক জনাব খুজিছো যদি বিজেপিয়ে দিছপুৰ দখল কৰে 2021ত সমষ্টিৰ যি পুনৰ নিৰ্ধাৰণৰ আচলতে চিন্তা চৰ্চা চলি আছে সমষ্টিৰ সংৰক্ষণ আৰু পুনৰ নিৰ্ধাৰণ হ'ব পাৰে নেকি অনাগত দিনত চাওক অসম
অসমীয়া তথা অসমীয়া খিলঞ্জীয়া হিন্দু মুছলমান তথা ভাৰতীয় মূলৰ লোকসকলক অসমত ভৱিষ্যতৰ 50 বছৰৰ কাৰণে সুৰক্ষিত কৰিবৰ কাৰণে সকলো ধৰণৰ প্ৰচেষ্টা সকলো ধৰণৰ কাম কাজ কৰিব গতিকে এতিয়া মূল কথাটো হৈছে যে চাওক মূল কথাটো হৈছে আগ্ৰাসী মনোভাৱ যে আগ্ৰাসন আপুনি এনেকুৱা আজি AUDF কি ক্লেইম কৰে যে আমি 18টাই জিকিম আৰে আজি AUDF সেই সমষ্টিকেইটা কলাইগাঁও আজি দলগাঁও সমষ্টি কি বেলেগৰ অধিকাৰ নাই নেকি আজি জনিয়া সমষ্টি বেলেগৰ অধিকাৰ নাই নেকি আপোনাৰ চেঙা সমষ্টি বেলেগৰ অধিকাৰ নাই নেকি জলেশ্বৰ পিঠু ৰজাৰ সেই ঐতিহাসিক সেই অঞ্চলত বেলেগৰ অধিকাৰ নাই নেকি আপুনি ওচৰতে যাওক যে ধিং ৰূপহী কোন আছিলে জানে ৰূপহী আছিলে বড়ো ৰজাৰ ব্ৰহ্মপুৰৰ বড়ো ৰজাৰ জীয়াৰী ৰূপহীক তালৈ বিয়া দিছিলে আৰু সেই কাৰণে হেয়া ৰূপহী হাত আছিলে বজাৰ কৰিবলৈ যেতিয়া গৈছিলে বড়ো ৰজাৰ জীয়াৰী ৰূপহী হাতলৈ গৈছিলে আৰু সেইয়া ৰূপহী হাত আজি কাৰ হাতত আছে আজি ৰূপহী হাতত আপুনি মই নিৰ্বাচন খেলাৰ কোনো পৰিবেশ নাই গতিকে এই যে মুছলমানৰ কোনো অধিকাৰ নাই নেকি ইলেকশ্যন খেলিবৰ অধিকাৰ নাই আপোনালোকে যে 100+ কৈছে আপুনি মোক বেলেগৰ কি অধিকাৰ নাই নেকি অকল বিজেপি তাত অধিকাৰ আছে আপুনি যেনেকৈ কৈছে আপুনি মোক এটা কথা কওকচোন যে খিলঞ্জীয়া অসমীয়া আপোনালোকে বড়োৰ দিনৰ কথা বাহিৰে বেলেগ কিবা এটা কওকচোন কি মূল কথাটো কি বড়োৰ দিন আপোনালোকে জনগাঁথনি আপোনালোকে দেখুৱাই পেলাই ক'লে যে পিছত 26ত বেলেগ সেই তেওঁৰ বেলেগ বা মুছলিম সম্প্ৰদায়ৰ মানুহ গৈ পেলাই তাৰ সেই খেলিব কি তেওঁলোকৰ কি অধিকাৰ নাই নেকি গণতান্ত্ৰিক দেশত সকলোৰে অধিকাৰ আছে কিন্তু আপোনালোকে এটা চাইডে ক'ব আপুনি চব খিলঞ্জীয়া মুছলমানে আমুক তামুক ক'ব আৰু ইফালে গৈ পেলাই আপুনি জনগাঁথনি দেখুৱাই লৈ পেলাই এইটো কি বিভ্ৰান্ত আপুনি সৃষ্টি কৰিব বিচাৰিছে আপোনালোকৰ অসুবিধাটো ক'ত জানে আপোনালোকে নুবুজি পেলাই আবেগিক হয় এতিয়া মূল কথাটো শুনি লওক আমাৰ অসুবিধাটো এইটো আপোনালোকে ভুল ধাৰণা আপোনালোকে ভুল ধাৰণা ইমান দিনে আমি একেলগে আছো আমাৰ কোনো একো ক্ষতি হোৱা নাই আমি সব ধুনীয়াকৈ বসবাস কৰি আছো আপুনি এটা কথা মোক কওকচোন হিৰকজ্যোতি আইনবিধি আইনৰ বাতিলৰ বিৰোধিতাৰে অসমত জন্ম হৈছিল AUDF দল আৰু এই সভ্যতাৰ যুঁজখনৰ বাবে আচলতে বদৰুদ্দিন আজমলক আচলতে জয়ন্ত গোস্বামী মই আপোনাক সুধিব খুজিছো যে অসমৰ যি ভৱিষ্যত এই ভৱিষ্যতত যদি এদিন বদৰুদ্দিন আজমল অসমৰ মুখ্যমন্ত্ৰী হয় আপোনালোকৰ দৰে ছাত্ৰ প্ৰতিনিধি কিমান সুখী শুনক সেইটো সুখৰ কোনো সুখ দুখ বুলি তেনেকুৱা কোনো কথা নাই আজি চাওক সকলোৱে কৈ আছে বিজেপিও কৈ আছে যে তেওঁ পৰৱৰ্তী সময় CM হ'ব যদি তেওঁলোকে বিজেপি যদি নবচাহি চাওক তেওঁলোকৰ নিচিনা এজন শক্তিশালী মানুহ শক্তিশালী এজন ব্যক্তিয়ে বৰ্তমানত কিন্তু কেণ্ডিডেট দিবলৈ কিন্তু ভয় কৰিলে য'ত তেওঁলোকৰ গাঁথনি চবতকৈ বেছি আছে তাৰ পৰা আপোনালোকে কি বুজিলে আৰু এই জয়ন্ত গোস্বামী কি ক'ব চাওক মূল কথাটো হৈছে কি যে বট্টদোৱাত কি হ'ল যে আজি বট্টদোৱা বুলিয়ে নহয় যে এই যিবিলাক সমষ্টি য'ত আগ্ৰাসন হৈছে আজি খিলঞ্জীয়া মুছলমানৰ কথাটো কোৱা নাই আমি স্পষ্টভাৱে খিলঞ্জীয়া অসমীয়া হিন্দু মুছলমান তথা ভাৰতীয় মূলৰ প্ৰত্যেকজন লোককে ভৱিষ্যতৰ অসমত সুৰক্ষিত ভৱিষ্যতৰ বাবে তেওঁলোকক সুৰক্ষিত কৰিবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিয়ে যিকোনো সিদ্ধান্ত ল'ব এই কথাটো আপুনি আজি লিখি ৰাখক এটা মূল কথাটোৱে হৈছে এইটো যে যিটো আগ্ৰাসী মনোভাৱ আজি যেতিয়া এটা আগ্ৰাসন আৰম্ভ হয় আগ্ৰাসন আপোনালোকে যেতিয়া মোদী ডাঙৰে যেতিয়া ইয়াত কৈছিলে যে টানি টোপোলা বান্ধি যাব লাগিব 16 মে পিছত গ'লনে কিমান কেইটা আপোনালোকে বাহিৰ কৰিলে যোনটো আগ্ৰাসনৰ কথা আপোনালোকে কৈ থাকে কিমান কি আপোনালোকে তথ্য এই কথাবিলাক খুব ভালদৰে আপোনালোকে কা আন্দোলনত কৈছিলে কিন্তু ৰাইজে নেমানিলে আপোনালোকৰ কথা আপোনালোকে কেই আন্দোলনৰ সময়ত কৈছিলে ৰাইজে নেমানিলে 9টাকৈ আসনত ভাৰতীয় জনতা পাৰ্টিক বিজয়ী কৰিলে আজি এই ৰিজাল্ট চক আপোনালোকে এই কথাবিলাকে অসমীয়া খিলঞ্জীয়া অসমীয়া হিন্দু মুছলমান তথা ভাৰতীয় মূলৰ লোকসকলক আপুনি বিভ্ৰান্তিকৰ কাৰণে সৃষ্টি কৰে কিন্তু যাৰ ফলত কিন্তু আপোনালোকে প্ৰমাণ দেখুৱাওক আপোনালোকে কিমানটা উলিয়াই পঠিয়ালে আমাক প্ৰমাণ দেখুৱাওক আপোনালোকে যে কৈ থাকে টানি টোপোলা বান্ধি পেলাই 16 মে পিছত যাব লাগিব কেইটাক আপোনালোকে পঠিয়ালে সেইটো দেখুৱাওক আপোনালোকে মুখ্যমন্ত্ৰী আহি পেলাই ইয়াত চিঞৰি তেটো ফালি কৈ থৈ গৈছিলে কিন্তু কেইটাক পঠিয়ালে আপোনালোকে সেইটো আপোনালোকে দেখুৱাওক আপোনালোকৰ ৰাইজক কি কৈছে সেইটো ক'ব নালাগে আপোনালোকে কেইটা কি পঠিয়ালে সেইটো আগ্ৰাসন কৰি লৈ পেলাই মানুহৰ ব্ৰেইন নষ্ট কৰিব আপোনালোকে দৰকাৰ নাই আজমল নোহালকে আপোনালোকে আজমলৰ নাম নোকোৱাকে আপোনালোকে এসাঁজ ভাত আপোনালোকৰ পেটলৈ নাযায় ঠিক আছে আপোনালোকৰ ঠিক আছে যদি আপোনালোকে এইটো আজমলক ইমানেই বেয়া পায় ইমান পায় কিন্তু হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি পেলাই তেওঁ কিয় অৱস্থা শাৰীৰিক অৱস্থা মাজতে এটা প্ৰশ্ন মোৰ মনলৈ আহিছে যে
বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত যেতিয়া বদৰুদ্দিন আজমলে জৰা ফুকা কৰি ভোটাৰ ৰাইজক আকৰ্ষণ কৰে এই এনে ধৰণৰ ৰাজনীতিয়ে বিশ্ব দৰবাৰত অসমক লজ্জিত নকৰেনে যেহেতু আপুনি এজন প্ৰাক্তন কটনী আপুনি কি ভাবে আমি আজমল ডাঙৰীয়া কেতিয়াও আমি সন্মতি নিদিওঁ আমি সেইটো ৰাজনীতিক আমি কেতিয়াও সন্মতি নিদিওঁ আমি কেতিয়াও কোৱা নাই যে আমি বদৰুদ্দিন আজমলক আমি সিএম হিচাপে চাবলৈ বিচাৰিছো বা যোনে জোৰা ফুকা তেওঁলোকে কৰে সেইটো আমি সন্মতি দিছো সেইটোতো আমি কেতিয়াও কোৱা নাই সেইটোত ক'ব ডাঠি ক'ব পাৰে আমাৰ এটা কিমানটা আমি টকশ্বত বহিছো কিমান মিডিয়া আগত বাইট দিছো এটা আপোনালোকে দেখুৱাই দিয়ক যে আমি সেই কোনোবা ছাত্ৰ সমাজৰ পৰা এজন প্ৰতিনিধি গৈ পেলাই তেনেকুৱা মন্তব্য আগবঢ়াইছে আমি কেতিয়াও সেইটো কোৱা নাই কিন্তু কথাটো হৈছে তেওঁলোকে উইদাউট বদৰুদ্দিন আজমল তেওঁলোকে কোনো কথাই ক'ব নোৱাৰে তেওঁলোকৰ কোনো হেৰি নাই উন্নয়নৰ কথা কওক বদৰুদ্দিন আজমলক যদি আপোনালোকে ফেক্টৰ আপোনালোকে ভাবি আছে আমি কেতিয়াও ফেক্টৰ বুলি তাৰমানে অসমৰ ৰাইজে হিৰক যদি অসমৰ ৰাইজে আজি যি ভোটদান কৰিছে অসমৰ ৰাইজে আচলতে অসমৰ ৰাইজক ভোটাৰ ৰাইজক আপুনি কি ক'ব আচলতে বিজেপিয়ে ধৰি ললো বিজেপিয়ে বদৰুদ্দিন আজমলৰ কথা কোৱাৰ বাবেই যদি অসমৰ ভোটাৰ ৰাইজে ভোটদান কৰিছে বুলি আপুনি ভাবে তেনেহ'লে এই অসমৰ ৰাইজক আপুনি কোনটো দিশেৰে লৈ যোৱা হ'ব আপুনি অনুভৱ কৰিছেনে নহয় নহয় এইটো এটা ফেক্টৰটো আপুনি কেতিয়াও ডিনাই কৰিব নোৱাৰে যোনটো তেওঁ নিজে স্বীকাৰ কৰিছে তেওঁলোকৰ অসমৰ ভোটাৰ ৰাইজ সচেতন অসমৰ ভোটাৰ ৰাইজ স্বীকাৰ কৰিছে অসমৰ ভোটাৰ ৰাইজে আজি কিন্তু ভোটদান কৰি যথেষ্ট গুৰুত্বপূৰ্ণ নিদৰ্শন দাঙি ধৰিছে জয়ন্ত গোস্বামী চাওক গোটেই কথাটো হৈছে যে এখেতসকলে কি কৰে ৰাস্তাৰ ওপৰত এই ধৰণৰ ভাষণ দিয়ে আৰু এই ধৰণৰ ভাষণ দি পেলাই ৰাইজক বিভ্ৰান্তিকৰ কৰি ৰাস্তাৰ ওপৰত ভাষণ দিয়ে নাই 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 এইটো বাৰে প্ৰতি আপুনি শুনিলে আমি ৰাস্তাৰ ওপৰত আপুনি কি বাৰে বুলি কি ক'বলৈ বিচাৰিছে অসমে কি পাইছে আজিলৈকে ৰাস্তা আন্দোলন নকৰিও কি পাইছে আপোনালোকৰ সৰ্বানন্দ সোণোৱাল ৰাস্তাৰ গৈ পেলাই তাত গাড়ীত বহিছেগে এতিয়া হ'লনে আপোনাৰ হিমন্ত বিশ্ব শৰ্মা ক'ৰ পৰা গৈ পেলাই ক'ত বহিছেগে আপোনালোকে কংগ্ৰেছ কথা কৈ থাকে আপোনালোকৰ অস্তিত্ব আছেনে আজি হিমন্ত বিশ্ব শৰ্মা নহ'লে আপোনালোকৰ কোনো অস্তিত্ব নাই বিজেপি কোনো অস্তিত্বই নাই হিমন্ত বিশ্ব শৰ্মাক হঠাৎ পেলাই আপুনি কিবা এটা কৰি চাওক দেখুৱাওক খাওঁ আছে চেলেঞ্জ কৰিছো মই আপোনালোকক অপেন চেলেঞ্জ কৰিছো হিমন্ত বিশ্ব শৰ্মা নোহোৱাকে আপোনালোকে বিজেপি চলাই দেখুৱাওক আজি যোন কংগ্ৰেছ সভা গৈছে তেওঁলোকে গৈ পেলাই কিন্তু বিজেপি চলাই আছে আজি পুৰণা বিজেপি কিন্তু তাত কোনো স্থিতিয়ে নাই আজি নগৰ ৰাজেন গোহাঁই কওক বা আৰ পি শৰ্মা কওক আৰু কিমান হিচাপ দিম বিজেপি হ'ল নেকি অলপ কুল ডাউন থাকক আপুনি এটা টক শ্বট আপুনি আৱাজ এটা টক শ্বট আহিছে আমি ভয় কৰা নহয় কিন্তু আপোনালোকৰ এনে আহিব পাৰে আপুনি কেতিয়াও ভয় নকৰো এনেকে অভদ্ৰ আচৰণ নকৰিব চাওক আমি এনেকে কথা ক'ব পাৰো আপোনাৰ কিন্তু আমি আপোনালোকৰ লেভেলত নাযাওঁ টেবুল ঢোকে এইবোৰ অভদ্ৰ আচৰণ আমি কেতিয়াও নকৰো সভ্যতা আনিব বিচাৰিছে না সভ্যতাৰে আপোনালোকে কথাবোৰ কওক আচ্ছা ডাঙৰীয়া মূল কথাটো হৈছে কি যে এই ধৰণে আমি ডিছকাশ্যনটো আগবঢ়াব নোৱাৰিম যদি তেখেতৰ শুনাৰ ধৈৰ্য নাই কেৱল মাত্ৰ ৰাস্তাৰ আন্দোলন কৰিম বুলিয়ে যদি ষ্টুডিঅ'লৈ আহে তেতিয়াহ'লে তেখেতসকলৰ আমি কেতিয়াও ৰাস্তাৰ আন্দোলন কেৱল আৰু কেৱল মাত্ৰ ৰাস্তাত এই আন্দোলনতে যদি তেওঁলোকে এই ষ্টুডিঅ'ৰ মাজতে যদি সেইটো কথা কৰে তেতিয়াহ'লে নিশ্চিত আমি ৰাস্তাৰ আন্দোলন হয় তেখেতসকলে ৰাস্তাৰ আন্দোলন কৰিলে তেখেত মই নাজানো ছাত্ৰ সমাজৰ পৰা আহিছে ৰাস্তাৰ আন্দোলন কৰিলে কেব কৰিলে আমি 9খন আসন পালোঁ তাৰপিছতে কা আন্দোলন কৰিলে আমি আজি এই ৰিজাল্ট জনতা জনাৰ্দনে আমাৰ পক্ষত আহিছে গতিকে তেখেতলোকে আন্দোলন কৰি যাব ৰাজনৈতিক দল খুলি যাব ভাৰতীয় জনতা পাৰ্টিয়ে ৰাইজৰ কাম কৰি যাব ভাৰতীয় জনতা পাৰ্টিয়ে অসমীয়া খিলঞ্জীয়া হিন্দু মুছলমান তথা ভাৰতীয় মূলৰ জনসাধাৰণক ভৱিষ্যতৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে কাম কাজ কৰি যাব আৰু জনতা জনাৰ্দনৰ আশীৰ্বাদ ভাৰতীয় জনতা পাৰ্টিৰ লগত থাকিব গতিকে মূল কথাটো আহক যে আপোনাৰ এই যে আন্দোলনাত্মক দৃষ্টিভংগীৰে যদি আমি গোটেই কথা বতৰাবিলাক চিন্তা কৰোঁ তেতিয়াহ'লে কংগ্ৰেছৰ বাৰে বাৰে মোৰ মাজত ইণ্টাৰফেয়াৰ নকৰিব আপুনি যেতিয়া কৈ আছিলে মই ইণ্টাৰফেয়াৰ কৰা নাই গতিকে এইটো তেখেতে নিমন্ত্ৰণ কৰিছে গতিকে মই আহিছো আপুনি নিমন্ত্ৰণ কৰাৰ কাৰণে অহা নাই গতিকে তেখেতে যদি আপুনি মোৰ মাজত নক'ব আপুনি মোৰ মাজত নক'ব আপুনি মোৰ মাজত কিয় ক'ব আপুনি মোৰ মাজত কিয় ক'ব আপুনি মোৰ মাজত কিয় ক'ব মোৰ মাজত কিয় ক'ব আপুনি মই যেতিয়া কথা কৈ থাকো আপুনি মোৰ মাজত কিয় কথা নক'ব আপুনি টোন হাৰি কৰি কথা নক'ব আপুনি কথা নক'ব নিশ্চয় কম আন্দোলন কেৱল আৰু কেৱল মাত্ৰ আন্দোলন অসমখন এটা আন্দোলনাত্মক এটা সমাজলৈ সৃষ্টি কৰিছে অসমখনত আজি এটা সুস্থিৰভাৱে যোৱা সময়ছোৱাত কাম কাজ কৰিব নোৱাৰিলে কেৱল আৰু কেৱল মাত্ৰ আন্দোলন আৰু এই যে 1,17,00,000 আহিব ক'ত আহিলে
1 কোটি এই ৰাস্তাৰ মই মোৰ মনত আছে এই মূল পথত আজি গণেশগুৰি ওচৰত কেৱল মাত্ৰ কি যে 1 কোটি 70 লাখ 1 কোটি 70 লাখ 1 কোটি 70 লাখ ক'ত আহিলে আজি কা গৃহীত হৈ গ'ল কা গৃহীত হ'ল আজি কা গৃহীত হোৱাৰ পিছত ক'ত 1 কোটি 70 লাখ ক'লে আহিলে কোনোবা এখন গাঁৱত ক'ৰবাত আহিলে নেকি গতিকে এই কথাটোৱে যে এই যে আন্দোলনাত্মক দৃষ্টিভংগীৰে অসমখনত এটা কেওস এটা এনাৰ্কিজম এটা সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে আৰু এই সকলৰ বাবে যোৱা সময়ছোৱাত অসমৰ উন্নয়ন স্থবিৰ হৈ আছিল কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখন 2016 চনত অহাৰ পাছত পৰৱৰ্তী সময়ত এক সঠিক সিদ্ধান্তৰে আমি আগুৱাই যাবলৈ চেষ্টা কৰিছো আজি আমি আন্দোলন নকৰাকৈ আমি এইমছ পাইছো আন্দোলন নকৰাকৈ চতুৰ্থ যেটো 4th এডিশন NRL তাক এক্সটেনশন হৈছে আন্দোলন নকৰাকৈ মাজুলীৰ ওপৰত দলং পাইছো মাজুলীৰ দলং নিৰ্মাণৰ কামকাজ আৰম্ভ হৈছে আন্দোলন নকৰাকৈ আমি 4 লেন যুক্ত পথ পালো আন্দোলন নকৰাকৈ আমি অগৰ ইণ্ডাষ্ট্ৰি অগৰ যেটো ইন্টাৰনেশনাল ট্ৰেড চেণ্টাৰ এটা আমি আন্দোলন নকৰাকৈ পাইছো আন্দোলন নকৰাকৈ যেটো ইণ্ডো বাৰ্মাৰ যেটো ট্ৰেড ৰিলেশন এই ট্ৰেড ৰিলেশন আৰম্ভ হৈছে গতিকে আন্দোলনেৰে কেৱল মাত্ৰ আন্দোলনাত্মক গোটেই কথাটো আৰু যাৰ কাৰণে আজি জনতা জনাৰ্দনে এই দলকেইটা যিকেইটা আন্দোলনৰ ভেটিত নিৰ্মাণ হোৱা দল প্ৰতিষ্ঠা হোৱা দল তেওঁলোকক আজি প্ৰত্যাখ্যান কৰিছে গতিকে এই কথাবিলাকে আমি এটা সুস্থিৰ চিন্তা কৰিব লাগিব অসমখনক আমি আগুৱাই লৈ যাব হিৰকজ্যোতি মই আপোনাৰ পৰা জানিব খুজিছো যেহেতু আপুনি ছাত্ৰ সমাজক প্ৰতিনিধিত্ব কৰিছে আৰু নৱপ্ৰজন্মক আপুনি প্ৰতিনিধিত্ব কৰি ৰাখিছে আৰু যদি আপুনি ইতিহাস চাই সদায় কিন্তু অসমীয়া জাতি আবেগিক জাতি অসমীয়া জাতীয় আবেগৰ বাবে আসলতে মুখ্যমন্ত্ৰী হল আসলতে দিছপুৰত চৰকাৰ গঠন হল এই যে 1979 চনৰ পৰা যে আবেগক লৈ আসলতে আবেগৰ বশৱৰ্তী হৈ আহিছিল অসমৰ ৰাইজ জয়ন্ত গোস্বামী এই আবেগক আসলতে এবাৰ নিয়ন্ত্ৰণ কৰিব পাৰিছে নেকি অসমৰ ভোটাৰ ৰাইজে হিৰকজ্যোতি বৰা প্ৰথম আমি আপোনাৰ কাকলৈ গৈছো যে এই যে আবেগিক জাতি বুলি আসলতে অসমীয়া জাতিক কৈ অহা হৈছে এই অসমৰ জাতিৰ বাংলাদেশ বিতৰণৰ আন্দোলনে হওক ভাষা আন্দোলনৰ ক্ষেত্ৰতে হওক অসমীয়া জাতিয়ে সদায় আবেগক প্ৰশ্ৰয় দি আহিছে 2021 বিধানসভা নিৰ্বাচনত কা আন্দোলনৰ ক্ষেত্ৰত অসমৰ ভোটাৰ ৰাইজ আবেগিক নহল নেকি আবেগক নিয়ন্ত্ৰণ কৰিছে নেকি হিৰকজ্যোতি বৰা মই প্ৰথমতে তেওঁ কথা কেইটামান মই উত্তৰ দি ল'ব লাগিব যোনটো আন্দোলন তেওঁলোকে কৈ আছে যেতিয়া কংগ্ৰেছ চৰকাৰ আছিলে পিয়াজ নহৰু পিন্ধি লৈ পেলাই গৰু গাড়ী লৈ পেলাই তেওঁলোকে ৰাস্তাত আন্দোলন কৰিছে আৰু তাত হেতু সময়টো বহুত এম্বুলেন্স ৰখাই লৈ পেলাই কিন্তু পেশেন্ট তাত অৱস্থা বেয়া হ'ব পৰিস্থিতি হল যোনটো এই আন্দোলনৰ সময়ত বাহিৰ তাত হোৱা নাই যোনটো নেক্সট যোনটো কৈ আছে তেওঁলোকে কিমান কোটি তেওঁলোকে হিচাপ এটা দি আছে কিন্তু আপোনালোকে তথ্য মই আপোনালোকক দিব পাৰোঁ যে আমাৰ ষ্টুডেণ্ট ফেটাৰনিটি পা যেটা যোনে কেপ আন্দোলন আৰম্ভ কৰিছে সেই তেনেকুৱা সংখ্যা কোনেও দিয়া নাই কিন্তু তেওঁলোকে কিন্তু সেই নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি লৈ পেলাই ইয়াত কৈছিলে যে 16 মেৰ পিছত আমুকখিনি যাবগে লাগিব কিমানখিনি গ'ল তেওঁলোকে যোনটো কৈছে যে ইমানখিনি আহিব লাগিল আহিলনে নাহিল কা বল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি কৈছিল যে আসলতে পানী টোপোলালৈ যাব লাগিব আৰু এনে ধৰণৰ প্ৰশ্ন থাকিব মই যেহেতু নিৰ্বাচন দুটাকৈ আসলতে সৰ্বকালৰ বাবে স্বাভিমানী জাতীয়তাবাদ প্ৰতিষ্ঠাৰ বাবে দুটাকৈ ৰাজনৈতিক দল গঠন হ'ল মই আপোনাক সুধিছো যে অসমৰ ভোটাৰ ৰাইজে এইবাৰ আবেগিক নহল কিয় আন্দোলনক লৈ নে ভোটাৰ ৰাইজে এইবাৰ আবেগক নিয়ন্ত্ৰণ কৰিছে দশক জুৰি অসমীয়া জাতীয় আবেগৰ বাবে বহু ৰাজনৈতিক নেতাৰ জন্ম হল বহু আসলতে ৰাজনৈতিক দলে আসলতে দিছপুৰ দখল কৰিলে দুটাকৈ স্বাভিমানী সৰ্বকালৰ বাবে স্বাভিমানী জাতীয়তাবাদ প্ৰতিষ্ঠাৰ বাবে দুটাকৈ আঞ্চলিক দল গঠন হোৱাৰ পিছতো অসমৰ ৰাইজে আবেগক নিয়ন্ত্ৰণ কৰিছে নে অসমৰ ৰাইজে আবেগক বৰ্জন কৰিছে হিৰক পোনপটীয়া প্ৰশ্ন তোমালৈ মই সেইটো উত্তৰ দিব বিচাৰিছো যে আবেগ নোহোৱাকে আমি কিন্তু জীয়াই থাকিবই নোৱাৰো আবেগ লাগিব আৰু লগতে বিবেকো লাগিব আৰু আবেগ বিবেক দুইটা মিলিহে আমি এজন কিন্তু পৰিপক্ক এজন মানুহ সমাজত বসবাস কৰিবৰ কাৰণে আমি দুইটাই আমাৰ প্ৰয়োজন কিন্তু এটো যোনটো কথা ক'লে মানে আবেগিক হৈ লৈ পেলাই গোটেই মানে চৰকাৰ হৈছিলে বা তেনেকুৱা এতিয়া তেওঁলোকে কন্ট্ৰোল কৰিছে নেকি কিন্তু আপোনালোকে সব পলিটিক্যালি যেতিয়া আপোনালোকে সোমাই বা ইনভলভ হয় তাত ক্যালকুলেশনটো বহুত বেলেগ হয় যেনেকৈ লাষ্ট টাইম মই আগতে কৈছো সৰ্বানন্দক প্ৰক্ষেপ কৰিছিলে সিএম হিচাপে
কিন্তু এবাৰ তেওঁক কৰিব নোৱাৰে কাৰণ বেলেগ বেলেগ তেওঁলোকৰ বিজেপিয়ে কিন্তু যথেষ্ট ভাল ফলাফল দেখাই আছে সেইটোৱে বহুত এই যে আবেগক আচলতে নিয়ন্ত্ৰণ কৰিছে অসমৰ ভোটাৰ ৰাইজে এইবাৰ 2021 বিধানসভা নিৰ্বাচনত আচলতে এই আবেগ অসমৰ ৰাইজে যে অসমৰ ভোটাৰ ৰাইজে যে আবেগক নিয়ন্ত্ৰণ কৰিবলৈ বুদ্ধিমত্তা দেখুৱাইছে এয়া কিন্তু অসমৰ ভৱিষ্যতৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় এই মুহূৰ্তত কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আমাৰ হাতত আহি পৰিছে আটাইতকৈ গুৰুত্বপূৰ্ণ এটা সমষ্টি আচলতে নাওবৈচা সমষ্টি কেইবাটাও দিশৰ পৰা গুৰুত্বপূৰ্ণ আছিল বিজেপিৰ শক্তিশালী আচলতে প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল ৰাও গজেন্দ্ৰ ৰায় আচলতে শক্তিশালী আচলতে এগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল এইগৰাকী প্ৰাৰ্থীক আচলতে প্ৰাৰ্থিত্ব বিজেপিয়ে নিদিলে কিন্তু অগপ বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী আছিল জয়ন্ত খাউণ্ড আৰু এই জয়ন্ত খাউণ্ডৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থী আছিল ভৰত নৰহ এই মুহূৰ্তত আমি জনাইছো যে কংগ্ৰেছৰ প্ৰাৰ্থী ভৰত নৰহে 29,531টা ভোট পোৱাৰ বিপৰীতে অগপৰ জয়ন্ত খাউণ্ডে লাভ কৰিছে 25,885টা ভোট আৰু ৰাইজৰ দলৰ আজিজুৰ ৰহমানে লাভ কৰিছে 15,704টা ভোট আৰু অত্যন্ত গুৰুত্বপূৰ্ণভাৱে আচলতে ৰাও গজেন্দ্ৰে লাভ কৰিছে 29,142টা ভোট অত্যন্ত গুৰুত্বপূৰ্ণ কথা এই মুহূৰ্তত আচলতে অগপ আচলতে বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত খাউণ্ডক আচলতে হল ঠেকত পেলাইছে নেকি ৰাও গজেন্দ্ৰ ৰায় ইতিমধ্যে লাভ কৰিছে 29,142টা ভোট আৰু ইয়াৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিছে 29,531টা ভোট অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ লগতে আমি উত্তৰ পাৰৰ এটা গুৰুত্বপূৰ্ণ সমষ্টি বিপুৰীয়া সমষ্টিত বিজেপিৰ প্ৰাৰ্থী অমিয় কুমাৰ ভূঞাই 5,409টা ভোটৰ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে এই মুহূৰ্তত জয়ন্ত গোস্বামী আমি আপোনাৰ কাষলৈ যাব খুজিছো আচলতে অগপ বিজেপিৰ মিত্ৰতাৰ বাবে আচলতে নাওবৈচা সমষ্টিটো হেৰুৱাব নেকি অগপ বিজেপি দুটা কথা যে নাওবৈচা সমষ্টিটোৰ আপুনি জনগাঁথনিটো যদি চাই তেতিয়াহ'লে দেখিব যে তাত এটা কমাণ্ডেবল ভোট সংখ্যালঘুৰ আছে আৰু যি বংগীয় মূলৰ সংখ্যালঘু বংগীয় মূলৰ মুছলমান গতিকে সেই অৱধাৰিতভাৱে এই সমষ্টিটো ভাৰতীয় জনতা পাৰ্টিৰ যি ট্ৰেডিশ্যনেল বেল্ট এইটো তাত কিছু কষ্টকৰ আমাৰ কাৰণে হয় কিন্তু তাত চাৰিকোণীয়া প্ৰতিদ্বন্দ্বিতা হৈছে এক হৈছে ভৰত নৰহ ৰাও গজেন্দ্ৰ সিং জয়ন্ত খাউণ্ড আৰু আজিজুৰ ৰাইজৰ দলৰ আজিজুৰ এই চাৰিজনৰ মাজত অলপ ভোটৰ এটা ব্যৱধান আছে এতিয়া মোটামুটিকে 29,000 আপুনি ক'লে ৰাও গজেন্দ্ৰ সিং আৰু লিড কৰিছে ভৰত নৰহে কিমান পাইছে তেওঁ তেখেতে লাভ কৰিছে 29,531টা মানে 500 ভোটত লিড কৰি আছে ৰাও গজেন্দ্ৰ সিঙতকে এতিয়া আমি চাব লাগিব যে ৰাউণ্ডটো কোনটো ৰাউণ্ডত যদি নাওবৈচা গ্ৰামাঞ্চলত যদি ভোট কাউণ্টিং যদি আৰম্ভ হৈছে য'ত মানে তাত বংগীয় মূলৰ যি মুছলমানৰ অধ্যাধিষ্ঠিত অঞ্চল সেই অঞ্চলত যদি কাউণ্টিং হৈছে অভিয়াছলি কংগ্ৰেছৰ তাত লিড কৰিব আমি ভাবিছিলোঁ যে আজিজুৰে কিছু ভোট কাটিব এতিয়া কিন্তু আজিজুৰৰ যিটো ষ্ট্ৰাইক ৰেট কমিছে এইটো 13,000 হৈছে নহয় নে এতিয়া 15,000 গতিকে আমি ভাবিছিলোঁ যে আজিজুৰে এটা ভোট যদি পাৰ্চেণ্টেজ আহি যায় তেতিয়াহ'লে এই দুজনৰ ভিতৰত জয়ন্ত খাউণ্ড বা ৰাও গজেন্দ্ৰ সিং তেওঁলোকৰ ভিতৰত কোনোবা এজন ওলাই যাব এই ধৰণৰ কথা বতৰাবিলাক আছে আপোনালোকৰ সমীকৰণটো হেতু আছে সমীকৰণ এতিয়াও আমি সেই সমীকৰণ যিয়ে নিজিকক আপোনালোকৰ নাই চাওক এটা কথা চাওক যে যিহেতুকে চাওক গোটেই কথাটো দুয়োজনৰে যিজনে জিকক সেই সমষ্টিটোত খিলঞ্জীয়া অসমীয়া হিন্দু মুছলমান তথা ভাৰতীয় মূলৰ লোকসকলক সুৰক্ষা প্ৰদান কৰিব গতিকে সেই সুৰক্ষিত ভৱিষ্যতৰ কাৰণে আমাৰ নিৰ্বাচন কেৱল নিৰ্বাচন নহয় আমাৰ এটা অৱধাৰিত যাত্ৰা ৰাষ্ট্ৰীয়তাবাদ প্ৰতিষ্ঠা কৰাৰ এটা অৱধাৰিত যাত্ৰা গতিকে এই নিৰ্বাচনত আমি কি ফলাফল কৰিছোঁ এইটো ডাঙৰ কথা নহয় কিন্তু আমি এই যে 47টা সিট আপোনালোকৰ তাত যে দেখাই আছে যে 47টা সিট এই 47টা সিট কোনকেইটা সিট সেইটোহে মূল কথা যে য'ত আজি খিলঞ্জীয়া অসমীয়া হিন্দু মুছলমান তথা ভাৰতীয় মূলৰ মানুহ সংখ্যালঘুত পৰিণত হৈছে গতিকে সেই যিবিলাক অঞ্চল এই অঞ্চলবিলাক ইতিমধ্যে অসমৰ মূল যি খিলঞ্জীয়া ভূমিপুত্ৰৰ হাতৰ পৰা নাইকিয়া হৈছে গতিকে এই যে অসমৰ সুৰক্ষিত ভৱিষ্যতৰ বাবেহে আমাৰ এই নিৰ্বাচন গতিকে উন্নয়ন আৰু একে সময়তে অসমৰ ভৱিষ্যতৰ যি সুৰক্ষিত ভৱিষ্যত এই দুয়োটা কথাক লৈ আমি নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ গতিকে আমি নিশ্চিতভাৱে আমি দুয়োজন প্ৰাৰ্থীয়ে তাত অলপ ভোটৰ কথাটো আহিব গতিকে আপুনি শেষৰ ৰাউণ্ডলৈকে তাত ক'ব নোৱাৰে যে কোন জিকিব আৰু মই ভাবোঁ যে শেষত আমাৰ
প্ৰাৰ্থীসকলে তাত বিজয়ৰ হাঁহি মাৰিব আৰু একেটা সময়তে আৰু এটা কথা আপুনি কৈ গ'ল যিটো কথা যে কি হ'ল যে আজিৰ অসমৰ নতুন প্ৰজন্মই এটা নতুন চিন্তাৰ আৰম্ভ কৰিছে এটা নতুন চেঞ্জ এটা আৰম্ভ কৰিছে আজি নতুন প্ৰজন্মই আজি ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চল তথা বিশ্বৰ বিভিন্ন অঞ্চলৰ লগত কানেক্টিভিটি হৈছে গতিকে এটা নতুন চিন্তা আৰম্ভ কৰিছে আজি যেনেকৈ মণিপুৰত আপুনি যদি চাই ভাৰতীয় জনতা পাৰ্টি চৰকাৰ অহাৰ পৰৱৰ্তী সময়ত আজি মণিপুৰৰ হকীয়ে বিশ্বৰ দৰবাৰত এটা প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হ'ল গতিকে ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰত্যেকটো অঞ্চলৰ পৰা যাতে সমগ্ৰ দেশখনৰ লগত একত্ৰিত হয় যে কানেক্টিভিটি যিটো যে এক ৰাষ্ট্ৰ শ্ৰেষ্ঠ ৰাষ্ট্ৰ ভাৰতবৰ্ষত আজি অসমৰ এজন যুৱকে সেই চিন্তা কৰিব লাগিব যিটো চিন্তা বেংগলোৰৰ যুৱকে চিন্তা কৰে সেই চিন্তা চেন্নাইৰ যুৱকে চিন্তা কৰে সেই চিন্তা হাৰিয়ানাৰ যুৱকে চিন্তা কৰে অসমৰ কৃষকে পাঞ্জাবৰ কৃষকৰ লগত সেই লেপটপ লৈ পেলাই যাতে কৃষি কৰ্ম কৰিব পাৰে তাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিয়ে এক ৰাষ্ট্ৰ শ্ৰেষ্ঠ ৰাষ্ট্ৰ নীতি আগবাঢ়ি কাম কাজ কৰিবলৈ চেষ্টা কৰিছে যিহেতু আমাৰ তাকৰীয়া সময় আমি 5টা বছৰ পাইছোঁ বহু কাম কৰিবলগীয়া আছে এইবাৰ যেতিয়া চৰকাৰ আহিব আপুনি এটা কথা নিশ্চিত থাকক এই মঞ্চৰ পৰাই আমি কৈছোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ পৰৱৰ্তী সময়ত যেতিয়া পাৰ্ট 2 আমাৰ চৰকাৰ হ'ব নিশ্চিতভাৱে শক্তিশালী সিদ্ধান্ত ল'ব আপুনি যিটো কথা কৈছে যে ডিলিমিটেশ্যন অফ এছেম্বলি কনষ্টিটুৱেঞ্চি নিশ্চিতভাৱে হ'ব সুৰক্ষিত ভৱিষ্যতৰ বাবে নিশ্চিতভাৱে হয় অত্যন্ত জয়ন্ত গোস্বামী এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে কংগ্ৰেছে আচলতে যে 47টা সমষ্টিত আগবাঢ়ি আছে তাত ভাৰতীয় সংখ্যালঘু হৈছে নেকি আমি হীৰক জ্যোতিৰ পৰা এই মন্তব্য ল'ম তাৰ পূৰ্বে জোনাক কংকন কি কোন সমষ্টিত কোনে অগ্ৰগতি লাভ কৰিছে ইউনি শ্ৰেণীৰ দৰ্শকসকলক জনাওক হয় এই মুহূৰ্তত আমি জনাবলৈ বিচাৰিছোঁ 89 নং কলিয়াবৰ বিধানসভা সমষ্টি নৱম ৰাউণ্ডৰ যি গণনা এই গণনাৰ অন্তত 23,242টা ভোটত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে কেশৱ মহন্ত অগপ প্ৰাৰ্থী কেশৱ মহন্ত এতিয়ালৈকে তেওঁ লাভ কৰা ভোটৰ সংখ্যা হৈছে 64,441টা ভোট তাৰ বিপৰীত ক্ৰমে প্ৰশান্ত কুমাৰ শইকীয়া কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী প্ৰশান্ত কুমাৰ শইকীয়াই লাভ কৰিবলৈ সক্ষম হৈছে 41,199টা ভোট এবাৰ যদি আমি 14 নম্বৰ ৰাউণ্ডৰ অন্তত চাউথ চালমৰালৈ যাওঁ তেতিয়াহ'লে আমি দেখিবলৈ পাম ৱাজেদ আলী চৌধুৰীয়ে এক ৰেকৰ্ড সংখ্যক ভোটৰ ব্যৱধানত আগবাঢ়ি আছে প্ৰায় 95,590টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ বিপক্ষে ৱাজেদ আলী চৌধুৰীয়ে ইতিমধ্যে 1,03,380টা ভোট ইতিমধ্যে লাভ কৰিছে ৱাজেদ আলী চৌধুৰীয়ে আৰু এইবাৰ আমি আহিছোঁ মানকাছাৰ 13 নম্বৰ ৰাউণ্ড চলি আছে মানকাছাৰত আৰু 13 নম্বৰ ৰাউণ্ডৰ অন্তত বৰ্তমান সময়ত লিডত আছে AIDA লিডত আছে আৰু আমিনুল ইছলামে লাভ কৰিছে 78,246টা ভোট আৰু তাৰ বিপৰীত ক্ৰমে জাভেদ ইছলামে লাভ কৰিছে এজিপিৰ জাভেদ ইছলামে লাভ কৰিছে 36,436টা ভোট আৰু বৰ্তমান সময়ত অষ্টম ৰাউণ্ডৰ অন্তত লখিমপুৰ বিধানসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থীগৰাকী জয়প্ৰকাশ দাসে ইতিমধ্যে অগ্ৰগতি লাভ কৰিছে 1,980টা ভোটৰ ব্যৱধানত লখিমপুৰৰ পৰা আমাৰ খবৰ আছে ষষ্ঠ ৰাউণ্ডৰ অন্তত লখিমপুৰত বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে 13,566টা ভোট লাভ কৰিবলৈ সক্ষম হৈছে তাৰ বিপৰীতে কংগ্ৰেছে 19,733টা ভোট লাভ কৰি বৰ্তমান সময়ত লিডত আছে কাটিগড়া সমষ্টি অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি অষ্টম ৰাউণ্ডৰ অন্তত বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে 35,437টা ভোট কংগ্ৰেছে লাভ কৰিছে 31,571টা ভোট স্বাভাৱিকতে এই সমষ্টিটোত বৰ্তমান সময়লৈকে লিডত আছে বিজেপি আমি যদি বৰখলা সমষ্টিলৈ যাওঁ তেতিয়াহ'লে দেখিম বৰখলা সমষ্টিত ষষ্ঠ ৰাউণ্ডৰ অন্তত 31,188টা ভোট লাভ কৰিছে কংগ্ৰেছ দলে আৰু বিজেপিয়ে লাভ কৰিছে 14,778টা ভোট আৰু বৰ্তমান সময়ত লিডত কংগ্ৰেছ দল বৰ্তমান সময়ত আছে আৰু ভাস্কৰ শৰ্মাৰ কথা ইতিমধ্যে আমি উল্লেখ কৰিছোঁ চতুৰ্দশ ৰাউণ্ডৰ গণনা সমাপ্তিৰ পিছত বিজেপি প্ৰাৰ্থীগৰাকীয়ে মাৰ্ঘেৰিটা সমষ্টিত গুৰুত্বপূৰ্ণ সমষ্টি মাৰ্ঘেৰিটা সমষ্টিত ইতিমধ্যে 36,682টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে আৰু তেওঁ বৰ্তমানলৈকে লাভ কৰা ভোটৰ সংখ্যা হৈছে 57,060টা ভোট এতিয়া মূল যিটো প্ৰশ্ন আহি পৰিছে যে বিজেপিৰ যি ব্যৱধান অগ্ৰগতিৰ যি ব্যৱধান এই ব্যৱধানে কিন্তু বৰ্তমান সময়ত যিখন ছবি স্পষ্ট কৰিছে সেই বিষয়ে বৰ্তমান সময়ত কি ক'ব লগা কি কৰণীয় সেইখিনি বৰ্তমান সময়ত অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে হয় এই মুহূৰ্তত আমি হীৰক জ্যোতিৰ কাষলৈ যাব খুজিছোঁ যে জয়ন্ত গোস্বামী অত্যন্ত এটা গুৰুত্বপূৰ্ণ স্পৰ্শকাতৰ বিষয় উত্থাপন কৰিছে হীৰক যে কংগ্ৰেছে এই মুহূৰ্তলৈকে যি 47টা সমষ্টিত অগ্ৰগতি লাভ কৰি আছে এই 47টা সমষ্টিত ভাৰতীয় মূলৰ লোকসকল সংখ্যালঘুত পৰিণত হৈছে নেকি তেওঁলোকৰ য'ত তেওঁলোকৰ বেছি ডাউনফল দেখে
তাতেই তেওঁলোকে কৈ দিয়ে সেই যোনখিনি তাত মুছলমান সেইখিনি বেলেগৰ পৰা অহা বা বাহিৰৰ মানুহ বুলি কৈ থৈ দিয়া, য'ত তেওঁলোকৰ একদম পুৰা ভাল এটা চিটুৱেশ্যন গৈ থাকে, যোনটো ৰহাৰ কথা অথনি ক'লে, কিন্তু তাত সেই তেওঁলোকে কেতিয়াও নকয় যে সেইখিনি বেলেগৰ পৰা অহা মানুহ। সেইটো তেওঁলোকৰ এটা পলিটিকেল ষ্ট্ৰেটেজি। আৰু যোনটো ডিলিমিটেশ্যনৰ কথা আপুনি যোনটো সুধিছে, তাত কিন্তু মই জানাত সেইটো হেৰিয়ে কৰিবলগীয়া একো নাই, মানে তাত মেম্বাৰ্ছখিনিয়ে কৰিবলগীয়া একো নাই। তাত অলৰেডি মানে ডিলিমিটেশ্যনৰ অলৰেডি হৈ থৈছিলে, কিন্তু এতিয়া এমেণ্ডমেণ্ট কৰা হৈছে 84th এমেণ্ডমেণ্ট ইন 2002। তাত 26লৈকে সেইটো ষ্টে কৰা এটা কোৰ্টে ৰায় দি থৈ দিছে। তাৰ কমিশ্যনখন ইমান ষ্ট্ৰং, কোনো কোৰ্টত কিন্তু তাৰ এগেইনষ্টত আপুনি একো হেৰি কৰিব নোৱাৰে, আৰু তাত তেওঁলোকৰ কৰিবলগীয়া একো নাথাকে। হাঁহি উঠে কথাটো, কাৰণ কেলে আপোনাৰ তথ্যৰ অভাৱ আছে। আপুনি হয়তো জানে যে এতিয়া এখন কমিটি গঠন কৰিছে ষ্টেট গভৰ্ণমেণ্টে, বিধায়কসকলক লৈ এটা বিধায়নী কমিটি গঠন কৰিছে ডিলিমিটেশ্যনৰ কাৰণে। আৰু ইতিমধ্যে ডিলিমিটেশ্যনৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে এখন আয়োগ গঠন কৰিছে, আৰু এই আয়োগে ইতিমধ্যে কাম কাজ কৰি আছে। গতিকে 2026ত যাতে ডিলিমিটেশ্যন হৈ এটা নতুনকৈ যাতে তাতে নিৰ্বাচন হয় 26লৈকে, 26ত নহয় টিল 26। গতিকে 26ৰ নিৰ্বাচনত আমি নতুন ডিলিমিটেশ্যনত নতুন সমষ্টিত আমি নিৰ্বাচন খেলিব পৰা যাব। গতিকে এইখিনি বস্তু ইতিমধ্যে তাত ব্যৱস্থা কৰা হৈছে, ইতিমধ্যে তাত অফিচ ছেট আপ কৰা হৈছে, আৰু তাত ৰাজ্য চৰকাৰৰ এটা সাংঘাতিক ধৰণৰ তাত এটা ৰাজ্য চৰকাৰৰ এটা তাত দায়িত্ব আছে। কাৰণ যিহেতুকে এডমিনিষ্ট্ৰেশ্যনেহে ক'ব যে কোনটো এৰিয়াত কিমান ডেমোগ্ৰাফি কি আছে, কোনটো এৰিয়াত ভৌগোলিকভাৱে কেনেকুৱা, এতিয়া গম পায়, আৰু সেই সেন্সাছৰ থ্ৰু দিয়ে তাৰপিছত ডিলিমিটেশ্যনৰ তাত সহায় কৰিব। চাওকচোন ডাঙৰীয়া, কথাটো হৈছে এনেকুৱা, সেন্সাছ যেতিয়া কৰিব ৰাজ্য চৰকাৰ কৰ্মচাৰী নকৰিব জানো? ৰাজ্য চৰকাৰখনৰ এটা সদিচ্ছা লাগিব নে নাই? আৰু এই যে শুনি লওক, আপুনি মোক কুইজ কৰাৰ নিচিনা কথা কৈ নাথাকিব, কাৰণ মই ইয়াতে কুইজৰ কাৰণে অহা নাই নহয়। মই ভাৰতীয় জনতা পাৰ্টীৰ দলৰ পক্ষ ৰাখিবৰ কাৰণে মই ইয়াতে আহিছো। আপোনাৰ সেইটো আপোনাৰ কথা, আপুনি ৰাইজৰ পক্ষ ৰাখিছে, আপোনাৰ নিজৰ সংগঠনৰ পক্ষ ৰাখিছে, সেইটো আপোনাৰ কথা, মোৰ কথাটো নাই। আপুনি এতিয়া ক'লে নহয় আপুনি কিবা ছাত্ৰ পৰিষদৰ বুলি, তেখেতে চিনাকি কৰিলে আপোনাক, নাই তেখেতে কিবা আপুনি এতিয়া ক'লে ছাত্ৰ পৰিষদ সমাজৰ পৰা, ছাত্ৰ সমাজ বুলি এটা সংগঠন নাই, ছাত্ৰ সমাজ বুলি এটা সংগঠন আছে নহয়। গতিকে আপোনালোকে এই কা আন্দোলনৰ সময়তে মই এইবিলাক কথা শুনিছিলো যে ছাত্ৰ সমাজ কিবা সমাজ যথেষ্ট সমাজ, এই সমাজে এই মুহূৰ্তত জয়ন্ত গোস্বামী এটা এই মুহূৰ্তত ইউনিচানি দৰ্শকক আমি এটা বিগ ব্ৰেকিং নিউজ দিবলৈ ওলাইছো যে পৰাস্তৰ এটা খবৰ যে অত্যন্ত পৰাস্ত হৈছে এগৰাকী ৰাজনীতিক, হাই প্ৰফাইল এগৰাকী নেত্ৰী পৰাজয় হৈছে। এই মুহূৰ্তত আমি ইউনিচানিৰ দৰ্শকসকলক জনাব খুজিছো যে পূব কোকৰাঝাৰত প্ৰমীলা ৰাণী ব্ৰহ্ম পৰাস্ত হৈছে। এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ আমি ইউনিচানিৰ দৰ্শকক জনাইছো যে পূব কোকৰাঝাৰত প্ৰমীলা ৰাণী ব্ৰহ্ম পৰাস্ত হৈছে। বিপিএফৰ প্ৰাৰ্থী আছিল প্ৰমীলা ৰাণী ব্ৰহ্ম, প্ৰাক্তন মন্ত্ৰী আছিল, আৰু ইয়াৰ বিপৰীতে ইউপিপিএলৰ লৰেন্স ইছলাৰীয়ে বিজয় লাভ কৰিছে। বিজেপি ইউপিপিএলৰ আচলতে সমৰ্থিত প্ৰাৰ্থী লৰেন্স ইছলাৰীয়ে বিজয় সাব্যস্ত কৰিছে। এই মুহূৰ্তত আমি জনাইছো যে 10,628টা ভোটৰ ব্যৱধানত জয় লাভ কৰিছে লৰেন্স ইছলাৰী। বিটিএডিৰ বাবে অত্যন্ত এটা গুৰুত্বপূৰ্ণ খবৰ যে লৰেন্স ইছলাৰীয়ে লাভ কৰিছে সৰ্বমুঠ 23,278টা ভোট। অত্যন্ত এটা গুৰুত্বপূৰ্ণ কথা যে 10,628টা ভোটৰ ব্যৱধানত জয় লাভ কৰিছে লৰেন্স ইছলাৰীয়ে। অসমৰ ৰাজনীতিত অত্যন্ত প্ৰভাৱ বিস্তাৰ কৰি ৰাখিছিল আচলতে প্ৰাক্তন মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই। এইগৰাকী নেত্ৰীৰ প্ৰতি আচলতে সদিয়াৰ পৰা ধুবুৰীলৈ প্ৰত্যেকগৰাকী আচলতে জনতাৰে আচলতে এটা বিশেষ আকৰ্ষণ আছিল। এগৰাকী বড়ো নেত্ৰী হোৱাৰ পিছতো তেখেতে সমগ্ৰ অসমক আচলতে নিৰপেক্ষভাৱে নেতৃত্ব প্ৰদান কৰি আহিছিল বিজেপি মিত্ৰজোঁট চৰকাৰত। যেতিয়াই বিজেপিৰ পৰা আচলতে বিপিএফ আঁতৰি গ'ল, এই পৰাজয়ৰ সন্মুখীন হ'বলগীয়া হৈছে প্ৰমীলা ৰাণী ব্ৰহ্ম। ইয়াৰ বিপৰীতে বিজেপি আৰু ইউপিপিএলৰ সমৰ্থিত প্ৰাৰ্থী লৰেন্স ইছলাৰীয়ে বিজয় সাব্যস্ত কৰিছে পূব কোকৰাঝাৰত। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। জয়ন্ত গোস্বামী, পোনে আমি আপোনাৰ কাষলৈ যাব খুজিছো। আচলতে বিজেপি আৰু বিপিএফৰ মিত্ৰতাৰ পৰা আঁতৰি অহাৰ বাবে প্ৰভাৱশালী প্ৰাক্তন প্ৰমীলা ৰাণী ব্ৰহ্ম পৰাস্ত হৈছে নেকি? তিনিজন
মন্ত্ৰী পৰাস্ত হ'ব। এক হৈছে প্ৰমীলা ৰাণী, ইতিমধ্যে ৰিজাল্ট আহিছে, আপুনি চাওক হিৰণ দৈমাৰী আৰু চন্দন ব্ৰহ্ম, এই তিনিজনে পৰাস্ত হ'ব, মোটামুটিকৈ শেষৰ ফালে পৰাস্ত হ'ব, সেই খবৰ পাব। গতিকে যিহেতুকে গোটেই কথাটো হৈছে এবাৰ সকলোৱে কৈ আছিলে BPF-এ কংগ্ৰেছ আৰু AIDF-ৰ লগত মিত্ৰতা কৰাৰ কাৰণে BPF-ৰ উত্থান হ'ব, কংগ্ৰেছ AIDF-ৰ মহামিত্ৰজোঁটৰ উত্থান হ'ব। কিন্তু আমি প্ৰথমৰ পৰাই কৈ আছোঁ যে এইবাৰ BPF ধূলিসাৎ হ'ব, 3খন আসনলৈ সীমাবদ্ধ থাকিব, আপুনি চাব শেষত। গতিকে যিহেতুকে BPF-ৰ যোৱা সময়ছোৱাত যেতিয়া ভাৰতীয় জনতা পাৰ্টীৰ যেতিয়া আমাৰ BTADৰ চৰকাৰ যেতিয়া গঠন হ'ল, ভাৰতীয় জনতা পাৰ্টী UPP-ৰ যি চৰকাৰ গঠন হ'ল, চৰকাৰ গঠন হোৱাৰ পাছতে এই চৰকাৰৰ যিটো নীতি আৰু সেই নীতিয়ে যি আগুৱাই যাবৰ কাৰণে যি চেষ্টা কৰা হ'ল, সেই কথা বতৰাবিলাক বড়ো ৰাইজে সুৰক্ষিত অনুভৱ কৰিলে। BTR চুক্তিৰ পিছত বড়ো আৰু অনাবড়োসকলৰ মাজত যি দীৰ্ঘদিনীয়া সংঘাত আছিলে, এই সংঘাত নিৰাময়ৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰখনে চেষ্টা কৰিলে। গতিকে দীৰ্ঘদিনীয়া যিবিলাক সংঘাত আৰু আমাৰ জাতি গঠনত যিবিলাক সংঘাত, এই সংঘাতবিলাক প্ৰত্যেকটো সংঘাতেই যাতে পৰৱৰ্তী সময়ত যাতে তাক ছল্ভ কৰিব পৰা যায়, তাৰ কাৰণে যোৱা চৰকাৰখনে কাম কাজ কৰিলে। 5টা বছৰ কম নহয়, মই আকৌ বাৰে কৈছোঁ, 5টা বছৰ বহুত সময় নহয়। গতিকে আমাক কিছু নিশ্চিতভাৱে সময় লাগিব, সেইকাৰণে হয়তো জনতা জনাৰ্দনে পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰখনৰ ওপৰত আস্থা প্ৰকাশ কৰিছে। তো গতিকে ভৱিষ্যতৰ দিনত ক্ষিপ্ৰ উন্নয়নৰ বাবে বড়ো BTR-ৰ ক্ষিপ্ৰ উন্নয়নৰ কাৰণে নিশ্চিতভাৱে কাম কাজ হ'ব, আৰু সেই তাৰ প্ৰতিফলনে এইবাৰ যিসকল বাঘা নেতা তাত পৰাজিত হৈছে। আৰু একেটা সময়তে মই পুনৰবাৰ মূল কথাটোলৈ যদি চোৱা যায় যে এই যে 39টা ছিট যিকেইটা আছে, আপুনি যদি লক্ষ্য কৰে সেই ছিটকেইটা কিন্তু সেই ছিটকেইটাৰ তাৰ 18টা বা 17টামান ছিটতে AIDF আগবাঢ়ি আছে। সেইটো পৰিস্থিতি, এই পৰিস্থিতিটো হৈছে অসমৰ ভয়াৱহ পৰিস্থিতি। গতিকে এই পৰিস্থিতিৰ পৰা অসমখন বচাব লাগিব, আৰু সেইকাৰণে আগন্তুক দিনত কাম কাজ কৰিব। হয় হিৰক, BTCৰ ৰাজনীতি, যিহেতু এগৰাকী প্ৰভাৱশালী প্ৰাক্তন মন্ত্ৰী আছিল প্ৰমীলা ৰাণী ব্ৰহ্ম, অসমৰ ৰাজনীতিৰ বাবে এটা খুব বিগ ব্ৰেকিং নিউজ, তেখেত পূব কোকৰাঝাৰত আচলতে পৰাজয় লাভ কৰিছে। আপোনাৰ দৃষ্টিত, নৱপ্ৰজন্মৰ দৃষ্টিত, ছাত্ৰ সমাজৰ প্ৰতিনিধি হিচাপে যিহেতু আপুনি ইয়াত উপস্থিত আছে, আপুনি কি দেখিছে এই BTC ক্ষেত্ৰত? নতুনকৈ যিহেতু এখন সন্মুখত চুক্তি হ'ল BTR চুক্তি, আৰু অগপ আচলতে BJP আৰু BPF-ৰ যি মিত্ৰতা আছিল তেতিয়া কিন্তু জয় লাভ কৰিছিল, আৰু যেতিয়াই BJPৰ পৰা BPF-ক আচলতে আঁতৰাই দিয়া হ'ল, তাৰ পিছতে প্ৰভাৱশালী মন্ত্ৰীগৰাকী পৰাস্ত হ'বলগীয়া হৈছে। আপোনালোকৰ দৃষ্টিকোণৰ পৰা কি দেখে? ৰিচেণ্টলি তেওঁলোকৰ লগতে আছিলে, BJP আৰু BPF-এ চৰকাৰ কৰিছিলে, কিন্তু এই ইলেকশ্যনৰ আগে তেওঁলোকৰ মিত্ৰতা ভংগ কৰি পেলাই হৈছে। প্ৰমীলা ৰাণী ব্ৰহ্মৰ পিছৰ পিনে তেওঁ কাৰ্যকৰী ইমান নাছিলে, য'ত মানে ৰাইজ সন্তুষ্ট হোৱাৰ তেনেকুৱা কোনো হেৰি নাছিলে, সেইবাবে তেওঁ পৰাস্ত হৈছে। আৰু বহুতো তেনেকুৱা ফেক্টৰ আছে, BTR চুক্তিও হয়, আৰু গোটেইখিনি শান্তিপ্ৰিয় ৰাইজ, সেই শান্তিটো চবেই বিচাৰে, সেইটো এটা ফেক্টৰ হৈ পৰিছে। কিন্তু হয় জয়ন্ত গোস্বামী, যিহেতু আমি অনুষ্ঠান সামৰিব লাগিব, যথেষ্ট দীঘলীয়া হৈছে, আৰু জয়ন্ত গোস্বামী, আপোনাৰ এই অনুষ্ঠানৰ জৰিয়তে অসমৰ ৰাইজক আপুনি ক'ব লগা বিশেষ কথা কেইটা? চাওক, ভাৰতীয় জনতা পাৰ্টী তথা মিত্ৰজোঁটৰ যোৱা 5টা বছৰৰ চৰকাৰখনে যি পাহাৰ ভৈয়াম বৰাক ব্ৰহ্মপুত্ৰ, হিন্দু মুছলমান শিখ জৈন খ্ৰীষ্টিয়ান পাৰ্চী সকলোকে একত্ৰিত কৰি, সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি যি উন্নয়নৰ ধাৰা অব্যাহত ৰাখিছে, আৰু সেই উন্নয়নৰ ধাৰাৰ লগতে সভ্যতাৰ যুঁজত যে এই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী তথা মিত্ৰজোঁট অৱতীৰ্ণ হৈছিল, এই যুঁজত, এই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীক সমৰ্থন আগবঢ়োৱা জনতা জনাৰ্দন, অসম তথা অসমবাসী ৰাইজক, জনতা জনাৰ্দনক আমি কৰজোৰে সেৱা আগবঢ়াইছোঁ, আমি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। আমি নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টী এটা দায়িত্বশীল ৰাজনৈতিক দল, গতিকে ভাৰতীয় জনতা পাৰ্টীৰ দল আৰু চৰকাৰখনে ভৱিষ্যতৰ দিনত অসমৰ জনসাধাৰণৰ উন্নয়নৰ কাৰণে, অসমৰ ভৌগোলিক অৱস্থিতিৰ উন্নয়নৰ কাৰণে, অসমখনক ভৱিষ্যতৰ দিনত ৰাষ্ট্ৰখনৰ ভিতৰতে 1 নম্বৰ ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে সকলো ধৰণৰ কাম কাজ কৰিব। জনতা জনাৰ্দনে ভৱিষ্যতৰ দিনত জনতা জনাৰ্দনৰ লগত আমি একাত্মভাৱে আমি তেওঁলোকৰ কাম কাজ কৰিম, আৰু এই কথা আগত ৰাখি সকলো ভোটদাতা ৰাইজক আমি আপোনাৰ এনি নিউজ, নিউজ, এনিৰ মঞ্চৰ পৰাই আমি সকলো ভোটদাতা ৰাইজক আমি সেৱা জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আমাৰ কাৰ্যকৰ্তাসকল 42 লাখ কাৰ্যকৰ্তা, যি কাৰ্যকৰ্তাই অহৰ্নিশে এই নিৰ্বাচনত তেওঁলোকে বলিষ্ঠ ভূমিকা ল'লে, তেওঁলোকক আমি ধন্যবাদ তথা কৃতজ্ঞতা জনাইছোঁ, সেৱা জনাইছোঁ। আমাৰ নেতৃত্ব, কেন্দ্ৰীয় তথা
আমাৰ ৰাষ্ট্ৰীয় তথা ৰাজ্যিক নেতৃত্ব যি নেতৃত্বই চাণক্যৰ দৰে প্ৰত্যেকটো মুহূৰ্ততে এই নিৰ্বাচন পৰিচালনা কৰিলে তেওঁলোককো নিশ্চিতভাৱে আমি কৃতজ্ঞতা জনাইছোঁ গতিকে ভৱিষ্যতৰ দিনত অসমৰ উন্নয়নৰ বাবে অসমৰ স্বাৰ্থ ৰক্ষাৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে কাম কাজ কৰি যাব হিৰক শেখ আহ্বান শেষত সমগ্ৰ ৰাইজক এইটোৱে আমি ক'বলৈ বিচাৰিছোঁ যে আমি কেতিয়াও হতাশ হোৱা নাই হতাশ নহওঁ অসমৰ হকে সদায় মাত মাতি যাম লাগিলে লাঠি কোব বা গুলি খাবলৈ আমি কেতিয়াও ভয় নকৰোঁ তেওঁলোকৰ লাগিলে তেওঁলোকৰ চৰকাৰ হওক যি মেণ্ডেট আহক সেইটো আমাৰ কাৰণে একো নহয় অসমৰ হকে অসমৰ এগেইনষ্টত যিয়ে কাম নকৰক কিয় আমি তাৰ কাৰণে সদায় থিয় দি থাকিম লাগিলে গুলি যদি মাৰিব লগা আছে কপালত মাৰিব হাঁহি হাঁহি গুলি খাম কিন্তু অসমৰ হকে সদায় মাত মাতি যাম আৰু এই নতুন চৰকাৰৰ প্ৰতি এইটোৱে মোৰ আহ্বান থাকিব যে আপোনালোকে যোৱা চৰকাৰখনৰ যি ভুল ভ্ৰান্তি আছিলে সেইখিনি এবাৰ যাতে তেওঁলোকে নকৰে আৰু ৰাইজৰ যোনখিনি তেওঁলোকে প্ৰতিশ্ৰুতি দিছে তেওঁলোকে সেইখিনি পালন কৰে আৰু ৰাইজ অসমৰ হকে কথাখিনি চাই লৈ পেলাই তেওঁলোকে যাতে আগবাঢ়ে হয় হিৰক জ্যোতি বৰা আৰু জয়ন্ত গোস্বামী ডাঙৰীয়া আপোনালোকে যথেষ্ট ব্যস্ততাৰ পিছতো এইখিনি সময় দিয়াৰ কাৰণে আমি আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু এই অনুষ্ঠানত আমাৰ সৈতে সতীৰ্থ সাংবাদিক জোনাক কংকন আছিল তেখেতকো আমি ধন্যবাদ জনাইছোঁ আৰু এই অনুষ্ঠান শেষ কৰাৰ পূৰ্বে মই কেইটামান গুৰুত্বপূৰ্ণ আপডেট আপোনালোকলৈ আগবঢ়াইছোঁ শিৱসাগৰ সমষ্টিৰ ৰাইজ দলৰ প্ৰাৰ্থী অখিল গগৈ আচলতে নিকটৱৰ্তী বিজেপি দলৰ প্ৰাৰ্থী সুৰভি ৰাজকৰিতকৈ 4,110টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে ইয়াৰ বিপৰীতে ৰহা ই নিউজ চেনেল দ্য আই অফ নৰ্থ ইষ্ট